মানে ৰাজনীতিয়ে সদায় কিন্তু সমাজ ভাঙে, সংস্কৃতিয়ে সমাজ গঢ়ে, সাহিত্যই সমাজ গঢ়ে, ৰাজনীতিয়ে কিন্তু ধ্বংস কৰে। সেয়া যিয়ে নহওক, মানে আমি কেতিয়াও নিবিচাৰোঁ যে BTAD আকৌ অশান্ত হওক। ডিভাইড আছাম 50-50 দাবী কৰা সেই BTADত প্ৰত্যেক মাহতেই এখন সুকীয়া পৃথক ৰাজ্যৰ দাবী কৰা সেই আন্দোলনৰ পৰিৱেশটো এতিয়া নাই। এইটো সঁচা কথা কিন্তু যে সেইটো সৰ্বানন্দ এতিয়া যদিও হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ যোৱা 4.5 বছৰীয়া কাৰ্যকালৰ কথা কৈ আছে বা জয়ন্ত গোস্বামীয়ে যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাহে কৈছে, সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰাই কিন্তু এইটো হেৰি হৈছে। আৰু তাৰ আগত তৰুণ গগৈ যিটো অৱদান, আপুনি যিটো কথা কৈছে যে তৰুণ গগৈ কিন্তু সঁচাকৈ মই এইটো কথা কেলৈ ক'ব পাৰোঁ যে ইয়াত তেনেকুৱা তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো এটা টক শ্ব' হৈছিল, যিটো টক শ্ব'ত ভূপেন বৰাই তৰুণ গগৈ তীব্ৰ বিৰোধিতা কৰিছিল। তেতিয়া ভূপেন বৰা সংসদীয় সচিব আছিল আৰু BTADৰ যেতিয়া সেই গোষ্ঠী সংঘৰ্ষ হৈছিল, ভূপেন বৰাক দায়িত্ব দিয়া হৈছিল আৰু ভূপেন বৰাই কৈছিল যে BPFৰ এগেইনষ্টত কৈছিল মোটামুটি ভূপেন বৰাই তেতিয়া কথাখিনি। তাৰমানে এইটো কথা ক'ব বিচাৰিছিল যে আমি ভুল কৰিলোঁ, আমি গোটেই চকুমুদি হাগ্ৰামা মহিলাৰ বিশ্বাস কৰি পেলাই, তেনেকুৱা এটা কথাও কৈছিল। তাৰপিছতো কিন্তু তৰুণ গগৈয়ে মিত্ৰতাৰ ধৰ্মৰ খাতিৰত BPFৰ এগেইনষ্টত এটা শব্দও কোৱা নাছিল বা হাগ্ৰামা মহিলাৰ বিৰুদ্ধে তেওঁ একো কোৱা নাছিল। আজি কিন্তু হিমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰমোদ বড়োৰ নাম নোলোৱাকৈ যিমানখিনি তোলা ধূনা দিছে, তেওঁতো ক'বলৈ কি বাকী থাকিল যে দিছপুৰত যিমান চাকৰি দিছোঁ আমি নিকাকৈ দিছোঁ, কিন্তু BTCত চাকৰি নিকা হৈছেনে নাই মই ক'ব নোৱাৰিম। BTAD নিৰ্বাচনৰ সন্দৰ্ভত আমি আজি দ্বিতীয়বাৰৰ কাৰণে অভিমতত কিছু কথা পাতিব বিচাৰিছোঁ, কাৰণ আজি ডেডলাইন উকলিলে। আপচু, বড়ো সাহিত্য সভাকে ধৰি বড়ো জাতীয় অনুষ্ঠান দল সংগঠন একাংশই UPPL আৰু BPFক একত্ৰীকৰণৰ বাবে প্ৰচেষ্টা চলাইছিল আৰু দুয়োটা দলকে ডেডলাইন বান্ধি দিছিল আজিৰ দিনটো। কিন্তু একত্ৰীকৰণ দূৰৰে কথা, আজিৰ দিনটোতো দুয়োটা দলৰ দুয়োগৰাকী মুৰব্বী এক প্ৰকাৰ যুযুধান ৰূপত বাকযুদ্ধ তুংগত। এই BTAD নিৰ্বাচনটোৱে আগন্তুক 26ৰ নিৰ্বাচনত কেনেধৰণৰ প্ৰভাৱ পেলাব? BTADত BJPয়ে সঁচাকৈ অকলে চৰকাৰ গঠন কৰিব পৰাকৈ শক্তি সামৰ্থ্য অৰ্জন কৰিছে নেকি, নে BPF আৰু UPPLৰ যুঁজৰ মাজেদি BJPয়ে কৌশলী ৰাজনীতি লৈ নিজকে সুকীয়া ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা চলাই আছে? আন যিবিলাক ৰাজনৈতিক দল আছে, কংগ্ৰেছ, অজাপ বা GSP, এই ৰাজনৈতিক দলবিলাকেও যিহেতু এই নিৰ্বাচনত এইবাৰ অংশগ্ৰহণ কৰিব সক্ৰিয় ৰূপত, তেখেতসকলৰ ভূমিকা কি হ'ব? জিকিবলৈ নিৰ্বাচন খেলিব, নে হাৰিবলৈ খেলিব, নে বেলেগক হৰুৱাবলৈ খেলিব? এই সকলোখিনি কথা আজিৰ অভিমতত আমি আলোচনা কৰিম। বড়ো সাহিত্য সভাৰ স্বয়ং সাধাৰণ সম্পাদকগৰাকী যিহেতু এই একত্ৰীকৰণ প্ৰচেষ্টাৰ অন্যতম এগৰাকী হোতা আছিল, যেনেকৈ দীপেন বড়ো আছিল আপচুৰ ফালৰ পৰা, বড়ো সাহিত্য সভায়ো ইয়াত সক্ৰিয় ভূমিকা লৈছিল। সাধাৰণ সম্পাদকক আমি আজি এই অভিমতৰ অন্যতম অতিথি কৰিছোঁ। মই নীলকান্ত গয়াৰী ডাঙৰীয়া ওদালগুৰিৰ পৰা আমাৰ লগত আছে, মই তেখেতক অনুষ্ঠানলৈ স্বাগতম জনাই লৈছোঁ। কংগ্ৰেছৰ মুখপাত্ৰ ৰূপক দাস আছে, মই ৰূপক দাসক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। BPFৰ সম্পাদক দীপজ্যোতি চহৰীয়া আছে, মই দীপজ্যোতি চহৰীয়াকো স্বাগতম জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টীৰ জয়ন্ত গোস্বামী আছে, মই গোস্বামীকো স্বাগতম জনাইছোঁ। কিন্তু আপোনালোকক কওঁ যে UPPLৰ ফালৰ পৰা আমি যোগাযোগ কৰোঁতে আমাক কোৱা হৈছিল যে ৰাকেশ ব্ৰহ্ম EM তেখেত থাকিব বুলি, কিন্তু শেষ মুহূৰ্তত অনিবাৰ্য কাৰণত তেখেত থকাৰ পৰা বিৰত আছে। কি কাৰণত তেখেত নাথাকিলে আমি নাজানো। ৰাজু নাৰ্জাৰী UPPLৰ যিগৰাকী প্ৰমোদ বড়োৰ পিছতেই মূল হোতা সাধাৰণ সম্পাদক, প্ৰশাসনিক সাধাৰণ সম্পাদকগৰাকীয়ে ৰাকেশ ব্ৰহ্ম থাকিব বুলি কৈছিল, কিন্তু এই মুহূৰ্তত ৰাকেশ ব্ৰহ্ম আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছে। গতিকে মই নাজানো তেখেতে কি কাৰণত আজিৰ এই অনুষ্ঠানটোত অংশগ্ৰহণ নকৰিলে। যাই কি নহওক, বাকীসকল অতিথিৰ কাষলৈ মই আহিম, কিন্তু অহাৰ পূৰ্বে প্ৰথমতেই মই জয়ন্ত গোস্বামীক এটা কথা সুধি ল'ব বিচাৰিছোঁ যে এইবাৰ খুব আগ্ৰাসী ৰূপত যিহেতু BJPয়ে BTADৰ নিৰ্বাচনী যুঁজত নামিছে, মুখ্যমন্ত্ৰীয়ে কৈছিল যে কেতিয়াও আমি আক্ৰমণ নকৰোঁ, UPPL আৰু BPFৰ বিৰুদ্ধে কোনো ধৰণৰ কথা কোৱা নহ'ব। আনকি দুয়োগৰাকী সভাপতিৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিয়াৰ কথাও সভাপতিয়েও কৈছিল, মুখ্যমন্ত্ৰীয়েও কৈ আছিল। কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ প্ৰত্যেকখন সভাতে যদি আমি চাওঁ, তেনেহ'লে আমি মন কৰিছোঁ যে এক প্ৰকাৰ BTADৰ
যি চৰকাৰ এই চৰকাৰখনক মুখ্যমন্ত্ৰীয়ে পূৰা তুলাধনা দিছে প্ৰথম কথা হৈছে এইটো যে ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰত্যেকটো নিৰ্বাচনকে চিৰিয়াছলি লয় ভাৰতীয় জনতা পাৰ্টি আপুনি যদি চাই তেতিয়াহ'লে 16 চনত আমাৰ বিধানসভা আমি চৰকাৰ গঠন কৰিছোঁ অসমত আৰু ইয়াৰ বহু পূৰ্বেও আমাৰ যি সংগঠন শক্তি সেই সংগঠন শক্তিক লৈ আমি প্ৰত্যেকটো নিৰ্বাচনতে অত্যন্ত সিৰিয়াছলি আমি নিৰ্বাচনত অৱতীৰ্ণ হওঁ আৰু 21 চনৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে যিবিলাক কাম কাজ কৰিছে উন্নয়নমূলক কাম কাজ কৰিছে জাতিটোৰ কাৰণে যিবিলাক কাম কাজ কৰিছে এই গোটেই কথাবতৰাবিলাক আমি নিশ্চিতভাৱে নিৰ্বাচনৰ পূৰ্বে আমি সকলোকে অৱগত কৰাই জনসাধাৰণৰ হৃদয়ৰ মাজলৈ যাবলৈ চেষ্টা কৰোঁ আৰু বিটিআৰ যেহেতুকে নিৰ্বাচন গতিকে বিটিআৰত আমাৰ সকলো কাৰ্যকৰ্তাই বিটিআৰৰ নিৰ্বাচনী কাম কাজত ইতিমধ্যে লাগি গৈছে মাননীয় মুখ্যমন্ত্ৰীও আৰু আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও আমাৰ দলৰ একোজন কাৰ্যকৰ্তা গতিকে প্ৰত্যেকজন কাৰ্যকৰ্তাই যি ধৰণেকে কাম কৰিব লাগে তেনেকুৱা ধৰণে তেখেতসকলে কাম কৰিছে গতিকে এই নিৰ্বাচন আমি প্ৰত্যেকটো নিৰ্বাচনতে সিৰিয়াছ আৰু সেইকাৰণে বিটিআৰ নিৰ্বাচনটো আমি অত্যন্ত সিৰিয়াছ দ্বিতীয় কথাটো আপুনি যেটো কথা ক'লে যে আমি কাৰোবাক সমালোচনা কৰিছোঁ নেকি নিশ্চিতভাৱে আমি নিশ্চিতভাৱে আমি বিপিএফ আৰু ইউপিপিএল এই দুয়োটা দলে যেহেতুকে বিপিএফ আমাৰ ফ্লোৰ মেনেজমেণ্টত আমাৰ পক্ষত আছে বিধানসভাত আমাৰ পক্ষত আছে আৰু একে কথা হৈছে কি যে আমি বিটিআৰত আমি ইউপিপিএলৰ লগত আমি চৰকাৰ চলাই আছোঁ গতিকে দুয়োটা দলৰে নেতৃত্বৰ ওপৰত কোনো ধৰণৰ কটু মন্তব্য বা নেতৃত্বৰ ওপৰত কোনো ধৰণৰ সমালোচনা আমাৰ দলৰ কোনো নেতৃত্বই কৰা নাই আপুনি যদি চাই তেতিয়াহ'লে দেখা পাব কিন্তু পলিচিৰ ক্ষেত্ৰত নিশ্চিতভাৱে পলিচি তেখেতসকলৰ বেলেগ হ'ব পাৰে প্ৰত্যেকটো ৰাজনৈতিক দলৰে নিজা পলিচি থাকিব গতিকে সেই পলিচিৰ ওপৰত নিশ্চিতভাৱে আমাৰ পলিচিৰ লগত তেখেতসকলৰ পলিচি হয়তো নিমিলিব পাৰে আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবৰ কাৰণে আমাৰ পলিচি কি বিটিআৰক লৈ আমাৰ সপোন কি এই ধৰণৰ কথা বতৰাবিলাক নিশ্চিতভাৱে তাত কোৱা হৈছে আৰু এই ধৰণৰ কথা বতৰাবিলাক কওঁতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই উদাহৰণস্বৰূপেহে অন্য দলৰ নীতিৰ কথা কৈছে গতিকে আমি ভাবোঁ যে এইটো সমালোচনা নহয় আমাৰ নীতি উপস্থাপন কৰিবৰ কাৰণে আমাৰ নীতিক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমাৰ যি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবৰ কাৰণে নিশ্চিতভাৱে এই ধৰণৰ কথা বতৰাবিলাক কৈছে ধন্যবাদ জনাইছোঁ হিমন্ত বিশ্ব শৰ্মাই যোৱা কিছুদিনত যি ধৰণৰ বক্তব্য ৰাখিছে তাৰে এটা অংশ মই অকণমান এই মুহূৰ্তত আপোনালোকক দেখুৱাই ল'ব বিচাৰোঁ তাৰপিছতে এখেতসকলৰ কাষলৈ আকৌ উভতি বিটিআৰত ভৱিষ্যতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকিব সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক বিটিআৰত হ'ব লাগিব চাকৰি সকলোৱে পাব লাগিব স্কুলত এডমিশ্যন সকলোৱে পাব লাগিব কলেজত এডমিশ্যন সকলোৱে পাব লাগিব অৰুণোদয় সকলোৱে পাব লাগিব ভিচিডিচি বৰালি মাছটো থাকিলে নহ'ব ঠিক কৈছোঁ নে নাই চৰকাৰে আঁচনি পঠায় আঁচনি ৰাইজৰ পেটত কম যায় ভিচিডিচিৰ পেটত বেছি যায় ৰাইজে কি পোৱা নাই এতিয়াও ৰাইজৰ মনত এটা ভাৱ থাকে যে আমি মাটিৰ অধিকাৰ কিয় পোৱা নাই ৰাইজৰ মনত এটা ভাৱ থাকে যে মই ইয়াতেই জন্মিলোঁ মই ইয়াতেই মৰিম কিন্তু মই যদি মাটিৰ অধিকাৰ বিচাৰোঁ মোক 47 চনৰ কাগজ খোজে মই ক'ৰ পৰা এতিয়া 47ৰ কাগজ দিওঁ কিন্তু মোৰ ঘৰ ইয়াতে চবেই জানে চবেই চিনি পায় মোক মই কোনো বাংলাদেশৰ পৰা অহা নাই পাকিস্তানৰ পৰা অহা নাই মই ইয়াতেই জন্মিছোঁ চবেই মোক চিনি পায় কিন্তু মই যেতিয়া কওঁ যে মাটি এডোখৰ মোক লাগে তেতিয়া মোক কোৱা হয় যে 47 চনৰ কাগজ লৈ আহক তাৰমানে বিটিআৰ গঠন হোৱাৰ 20 বছৰ পিছতো আমি বিটিআৰৰ ভিতৰত সোমাব পৰা নাই শৰীৰ বিটিআৰত আছে আত্মা বিটিআৰত নাই শৰীৰ বিটিআৰত আছে কিন্তু আত্মা বিটিআৰত নাই সদায় মনটোত ভাৱ আহি থাকে যে মই দ্বিতীয় শ্ৰেণীৰ নাগৰিক নেকি মোৰ অধিকাৰ নাই নেকি মনটো উদ্গ্ৰীৱ হৈ থাকে কাক কম শুনা মানুহো কোনো নাই আৰু বেছিকৈ ক'লে কিজানি গণ্ডগোল লাগি যায় গতিকে আমি মনে মনে থাকোঁ এইবাৰ শান্তি আনিলোঁ গণতান্ত্ৰিক অধিকাৰ আনিলোঁ
অহা 5 বছৰত মোৰ এটাই লক্ষ্য হ'ব বিটিআৰত যাতে কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাথাকে, সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব পাৰে। সেয়া আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ কিয়দাংশ। মই নীলকান্ত গয়াৰী ডাঙৰীয়া, মই আপোনাৰ কাষলৈ পোনে পোনে যাব বিচাৰিছোঁ। যদি আপুনি মোক শুনি আছে যে আপোনালোকে ডেডলাইন দিছিলে BPF UPPL একত্ৰীকৰণ কৰিবৰ কাৰণে আজিৰ দিনটোত, কিন্তু দুয়োটা দলৰ দুয়োগৰাকী মুৰব্বীৰ আজিৰ দিনৰ বক্তব্য যদি আমি মন কৰোঁ তেনেহ'লে দেখিম যে একত্ৰীকৰণ ক'ৰবাত চিটিকি পৰিছে, বৰঞ্চ দুয়োটা দলৰ যুঁজখন অধিক আগ্ৰাসী ৰূপতহে আক্ৰমণাত্মক হৈ উঠিছে। এই যে হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যৰ মই এই যোৱা কিছুদিনত ধাৰাবাহিকভাৱে তেখেতে নিৰ্বাচনী প্ৰচাৰ চলাইছে, মাত্ৰ এটা অংশ দেখুৱাইছোঁ। বিজেপিৰ যিটো আগ্ৰাসী ৰূপ, বিজেপিৰ যিটো এইবাৰ বিটিআৰত একদম বেলেগ এটা উদ্যমৰে জঁপিয়াই পৰিছে, সেইকাৰণেই আপচু বড়ো সাহিত্য সভাকে ধৰি একাংশ জাতীয় দল সংগঠন একত্ৰিত হৈ বড়ো আঞ্চলিকতাবাদী দুয়োটা শক্তিক একত্ৰিত কৰিব বিচাৰিছিল নেকি বিজেপিৰ উত্থানৰ কাৰণে, নে আন কিবা কাৰণ আছিল? আচ্ছা, খুলুমবাই, নমস্কাৰ। নেতুমণি শইকীয়া ডাঙৰীয়া, নমস্কাৰ। আপুনি যিটো প্ৰশ্ন কৰিছে একত্ৰীকৰণৰ ক্ষেত্ৰত বড়ো সাহিত্য বা এপচু বড়োসকলৰ যি সংগঠন বা জাতীয় সংগঠনকেইটাই যিটো আগভাগ লৈছে এইটো ক্ষেত্ৰত মই আজি আপোনাক ক'ব লাগিব বা সমূহ ৰাইজক জনাব লাগিব যে বড়ো সাহিত্য বা এপচু বুলি ক'লে আমি অকল আজি মাত্ৰ যে তেনেকুৱা কাম কৰিছে সেইটো নহয়। যেতিয়া নেকি আমাৰ বড়ো জাতিৰ আগত কিবা এটা সমস্যা আহে, আমি মানে আন্দাজ কৰোঁ যে কিবা এটা সমস্যা আহি আছে, ঠিক তেনেকুৱা ক্ষেত্ৰত আমি জাতীয় সংগঠন হিচাপে আগতেও আগভাগ লৈ আছোঁ আৰু এতিয়াও যিহেতু আমাক সকলো ৰাইজে কৈছে যে এইবাৰ যিটো আগন্তুক মানে BTC বা বিটিআৰৰ ইলেকশ্যন আহি আছে, এই সংক্ৰান্তত আমাৰ যিটো নেকি দুটা ঘাই শিবিৰ, সেইটো হ'ল BPF আৰু UPPL, এই দুটা বিটিআৰৰ যিটো নেকি আঞ্চলিক দল, সেইটো কেনেবাকৈ যদি আমি একত্ৰীকৰণ কৰিব পাৰে, নিশ্চয় আমাৰ বিটিআৰ বাকী ৰাইজৰ কাৰণে ভাল হ'ব আৰু বড়ো ৰাইজে যিটো বিচাৰিছে সেইটো সাৰ্থক হ'ব বুলি আমি ইয়াত একত্ৰীকৰণ যিটো প্ৰক্ৰিয়া সেইটো আমি হাতত লৈছোঁ। আৰু আপুনি যিটো প্ৰশ্ন কৰিছে যে 12 তাৰিখ বা 12 আগষ্ট আমি ডেডলাইন হিচাপে, আচলতে সেইটো আমি ডেডলাইন বুলি ক'ব বিচৰা নাই। আমি তেওঁলোকৰ চিঠিত যদি পাৰে 12 তাৰিখৰ আগত বা 12 তাৰিখে আমাক এটা উত্তৰ দিব লাগে। আৰু সেই মৰ্মে আমি আমাৰ 13 জুলাই তাৰিখে যিটো আমি কোকৰাঝাৰৰ বড়োফা হাউচত আলোচনা কৰিছিল, আমাৰ 16টা যিটোবিলাক বড়ো জাতীয় সংগঠন বা সংগঠন দল, এই সংগঠনসকলে, তাৰপিছত আমি 3 আগষ্ট আমি গুৱাহাটীত আলোচনা কৰিছোঁ। তাৰপিছত আমি 5 তাৰিখে আমি মূল দুটা দল তেওঁলোকক চিঠি দিছোঁ। তাৰপিছত আমি চিঠি তেওঁলোকৰ পৰা পাইছোঁ উত্তৰ হিচাপে 8 তাৰিখে BPFৰ পৰা পাইছোঁ, আৰু সেইটো লৈ পেলাই আমি আকৌ 9 তাৰিখে চিঠি দিছোঁ। 10 তাৰিখে আমাৰ বিটিআৰৰ মুৰব্বী প্ৰমোদ বড়ো ছাৰ বা UPPLৰ সভাপতি তেওঁলোকৰ আমি আলোচনা কৰিছোঁ, আৰু আমি তেওঁলোকক অনুৰোধ কৰিছোঁ যে বড়ো ৰাইজে আপোনালোকে একত্ৰিত হোৱাটো বিচাৰিছে আৰু আমি কিমান লেভেললৈকে যাব পাৰে সেইটো কাৰণে আমি তেওঁলোকক আমাৰ এটা মেছেজ আমি দিছোঁ। আৰু আমি এই ক্ষেত্ৰত এটা কথা ক'ব লাগিব যে আপুনি যিহেতু উল্লেখ কৰিছে যে অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেকুৱা বিটিআৰত ইলেকশ্যনত সময় দিছে বা তেওঁ যিবিলাক মানে এতিয়া ইলেকশ্যনাৰিং যিবিলাক কেম্পেইন কৰিছে, কিছু ক্ষেত্ৰত আমাৰো ক'বলগীয়া থাকিল। আৰু মই আজি আপোনালোকক বা আমাৰ শ্ৰোতাক মই জনাবলৈ বিচাৰিছোঁ, আমাৰ আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাক ইছ্যু আজি আনিছে, ঘাইকৈ ছেকেণ্ড ক্লাছ নাগৰিক বুলি কোৱাটো, তেওঁ আজি মাত্ৰ নহয়, তেওঁ 5 বছৰ আগত যেতিয়া নেকি BTC ইলেকশ্যন হৈছিল, BTR ইলেকশ্যন হৈছিল, আৰু মোৰ মনত আছে, মোৰ যদি ভুল হোৱা নাই, আমাৰ মাজবাটত তেওঁ প্ৰথমভাৱে তেওঁ এইটো স্পীচ তেওঁ ৰাখিছিল যে বিটিআৰত বড়োসকলৰ বাদে যিমানখিনি আছে তেওঁলোকক মানে ছেকেণ্ড ক্লাছ হিচাপে মানে গণ্য কৰা হয়। আচলতে সেইটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়।
আৰু তেওঁ যিবিলাক যুক্তি দিছে মই সেইটো কাৰণে ক'ব বিচাৰোঁ, যিহেতু মই এজন উদাহৰণ হিচাপে মই ক'ব বিচাৰোঁ যে অসমত বা বিটিআৰত কোনোবা ছেকেণ্ড ক্লাছ থাৰ্ড ক্লাছ এনেকুৱা যে আছে, আমি সেইটো দেখা নাই। বিটিআৰত যেনেকৈ এতিয়া সমিমিলভাৱে আমি কাম কৰি আছোঁ, সকলোৰে ভাষা, সকলোৰে তেওঁলোকৰ কলা সংস্কৃতি একেলগে লৈ পেলাই আগবাঢ়ি আছে। আৰু সেইটো কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰেই হওক বা প্ৰমোদ বড়ো ছাৰেই হওক, তেওঁলোকে কিন্তু যিবিলাক কাম কৰিছে কাকো এৰি পেলাই কাম কৰা নাই, সকলোকে লগত লৈ পেলাই কাম কৰিছে, আমি সেইটো দেখিছোঁ। কিন্তু ক'বলৈ গ'লে আমিহে ক'ব লাগিব টুমনি শইকীয়া ডাঙৰীয়া যে আমি দিছপুৰ যেতিয়া নেকি যাওঁ, দিছপুৰত আমাৰ কিছুমান ফাইলটো আজিও হেৰাই, বড়ো সাহিত্যৰ ফাইলবিলাক আজিও হেৰাই। সেইটো কাৰণে আমিহে ক'ব লাগিব যে আমাক আজিও দিছপুৰত ছেকেণ্ড ক্লাছ হিচাপে গণ্য কৰে, বিটিআৰত নহয়। বিটিআৰত যিমানখিনি জাতি জনগোষ্ঠী আছে সকলোকে লগত লৈ পেলাই আমি দেখিছোঁ, হাগ্ৰামা ছাৰেই হওক প্ৰমোদ বড়ো ছাৰেই হওক, সকলোকে লগত লৈ পেলাই কাম কৰাটো আমি দেখিছোঁ ঋতুমণি শইকীয়া ডাঙৰীয়া। হয়, তাৰমানে আপুনি ক'ব বিচাৰিছে যে মুখ্যমন্ত্ৰীয়ে এই শ্ৰেণী বিভাজনটো কৰিব নালাগিছিল, এই দ্বিতীয় শ্ৰেণী বা তৃতীয় শ্ৰেণী এনেকুৱা নাগৰিক অন্ততঃ মুখ্যমন্ত্ৰীয়ে সেই কথাকেইটা কোৱাটো উচিত নাছিল, আপুনি সেইটোকে ক'ব বিচাৰিছে? মই স্পষ্টকৈ কৈছোঁ, মই নিজে এজন উদাহৰণ হিচাপে কৈছোঁ। মই এজন বড়ো সাহিত্য বা সাধাৰণ সম্পাদক। হয়, আজি আমাৰ ফাইল দিছপুৰ হেৰাই, আমাৰ যিটো নেকি আমাৰ বড়ো সাহিত্যৰ যিবিলাক ডেলিগেশ্যন বা ডেলিগেটসকলে আহে, তেওঁলোকৰ কাৰণে আমি এটা সময়ত স্পেচিয়েল লিভ বিচাৰিছিল। আপোনালোকে আচৰিত মানিব যে CM ছাৰৰ ব্লগত আমাৰ ফাইলটো হেৰাইছে, আৰু বেছিদিন হোৱা নাই। আমাৰ এটা এষ্টাব্লিছমেণ্ট এক্সপেণ্ডিচাৰৰ কাৰণে আছাম গভৰ্ণমেণ্টে আমাক পইচা দিয়ে। হয়, জানো। এই পইচা আমাক দিয়া নাই, ইচ্ছা কৰিয়ে দিয়া নাই। মই আপোনাক ক'ব বিচাৰোঁ যে একেলগে ফাইল আমাৰ এটা সংগঠনৰ আছিল, এটা সন্থাৰ আছিলে, এটা জাতীয় সংগঠনৰ লগত আছিলে এই ফাইলটো, কিন্তু আমাৰতো নহ'ল, বেলেগৰ হৈ গ'ল। সেইটো কাৰণে ঋতুমণি শইকীয়া, মই আপোনাক আজি ক'ব বিচাৰিছোঁ, আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ আমি সন্মান জনাওঁ, আমি তেখেতক শ্ৰদ্ধা কৰোঁ, কিন্তু তেনেকুৱা অযুক্তি কিছুমান কথাবিলাক যেতিয়া ক'ব আমাৰ মনত দুখ পাওঁ, সেইটো আমাক দুখ দিছে। মই সেইটো আপোনাক স্পষ্টকৈ ক'ব বিচাৰোঁ। তাৰমানে আপুনি যদিও নামটো নাই কোৱা, অসম সাহিত্য সভাৰ ফাইলটো পাছ হৈ গ'ল, বড়ো সাহিত্য সভাৰ ফাইলটো পাছ নহ'ল, সেইটোৱেইটো কথাটো। মই আপোনাৰ ডাইৰেক্ট নামটো লোৱা নাই, কিন্তু অসমৰ জাতীয় সংগঠন, জাতীয় জীৱনৰ জাতীয় সংগঠন, ঠিক আছে, ঠিকে আছে, তেওঁলোককো দিয়ক, কিন্তু আমাৰ ফাইলটো কেনেকৈ হেৰাব, মই তাকে ক'ব বিচাৰিছোঁ। হয়, আপুনি এটা খুব ডাঙৰ কথা ক'লে আজি, যিটো কথা আমি গম পোৱা নাছিলোঁ। জয়ন্ত গোস্বামীয়ে কিবা ক'ব বিচাৰিছে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে। প্ৰথম কথা, অসম চৰকাৰৰ কোনো ফাইলে নেহেৰায়, এইকাৰণে নেহেৰায় যে সকলো ফাইল অনলাইন কৰা হয়, প্ৰত্যেকটো ফাইলে যেতিয়া ৰিচিভিং হয় তাৰপিছতে অনলাইন হয়, গতিকে অনলাইনত কেতিয়াও হেৰাব নোৱাৰে। ক'ৰবাত হয়তো তেখেতে যিটো কথা কৈছে, ক'ৰবাত হয়তো নাইডাৰ তাতে কিবা কোৱাৰিজ বা এনেকুৱা ধৰণৰ থাকি গৈছে, বা ক'ৰবাত সেই ফাইলটোৰ এপ্ৰপ্ৰিয়েট যি ধৰণে প্লেচিং হ'ব লাগে সেই ধৰণে হোৱা নাই, সেইকাৰণে হয়তো ক'ৰবাত কিবা এটা হেনদেহি হৈছে। এই কথাটো মই ভাবোঁ যে এই কথাটো বেলেগ ধৰণে ল'ব নালাগে, আৰু কোনো ফাইলে দিছপুৰত নেহেৰায়, অসম চৰকাৰৰ কোনো ফাইলে আজিৰ তাৰিখত নেহেৰায়। দ্বিতীয় কথা, মই এটা কথা স্পষ্ট কৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে, যে যিটো আপুনি বক্তব্যত এটাইকেইটা কথাই পলিচিৰ কথা, এইটো কোনো ধৰণৰ আক্ৰমণ প্ৰত্যাক্ৰমণ বা কোনো ধৰণৰ পৰিস্থিতি পৰিৱেশৰ কথা নহয়, এইটো পলিচিৰ কথা। আমাৰ চৰকাৰে কি পলিচি বিচাৰে, আমাৰ দলে কি পলিচি বিচাৰে, যে দলে বিচাৰে যে বড়ো, ৰাভা, কাৰ্বি, ডিমাচা, দেউৰী, মিচিং, চুতীয়া, কোচ, কলিতা, কায়স্থ সকলো একেলগে এইখন অসমৰ সকলো অভিন্ন অংগ, কোনো হিনদেহী নহয়, কোনোৱে প্ৰত্যেকটো আমাৰ অভিন্ন অংগ। আজি যদি চোৱা যায় তেতিয়াহ'লে বিটিআৰৰ প্ৰত্যেকজন জনতা অসমৰ নিশ্চিতভাৱে অভিন্ন অংগ। আপুনি যদি চাই এই যিটো আমাৰ সমভাৱাপন্ন যিটো হৃদয়ৰ মিলন, আপুনি যদি চাই 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আহিছিলে, তেতিয়া যদি চাই বৰাক ব্ৰহ্মপুত্ৰৰ যিটো একত্ৰীকৰণ, এইটো পূৰ্বতে হোৱা নাছিলে। পূৰ্বতে বৰাকৰ জনসাধাৰণে ভাবে যে যেতিয়া দিছপুৰলৈ গুৱাহাটীলৈ আহে তেতিয়া অসমলৈ আহোঁ বুলি কয়। আপুনি যদি 2016 চনৰ পাছৰ পৰা যদি বড়োভূমিৰ কথাটো চাই তেতিয়াহ'লে দেখা পাব যে আমাৰ মুখ্যমন্ত্ৰী আৰু 21 চনত যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া দায়িত্ব ল'লে, পৰৱৰ্তী সময়ত আপুনি যদি চাই যে বড়োভূমিত তেওঁ নিশা কটাবলৈ আৰম্ভ কৰিলে, অৰ্থাৎ বড়োভূমিত সেই ধৰণৰ পৰিৱেশ আৰম্ভ হ'ল, বিটিআৰত সেই ধৰণৰ পৰিৱেশ আৰম্ভ হ'ল। গতিকে গোটেই কথাটোত এটা কথা স্পষ্ট যে যি ধৰণে
যি ধৰণে BTR সজাই পৰাই তুলিব লাগে উন্নয়নৰ ক্ষেত্ৰত যদি চোৱা যায় সকলো ধৰণৰ উন্নয়ন চৰকাৰখনে কৰিব চেষ্টা কৰিছে আটাইতকৈ ডাঙৰ কথা যে প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু দায়িত্ব লোৱাৰ পৰৱৰ্তী সময়তে BTR লৈকে সেই সময়ৰ তেখেতে যিটো কথা ক'লে যে দিছপুৰলৈ আহি তেওঁলোকেহে দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি অনুভৱ কৰে সেইটোতো বৰ মাৰাত্মক কথা এটা কৈছে তেখেতে নিতুদা আপুনি দিছপুৰ আপুনি দেখিছে দিছপুৰত অসমৰ অভিন্ন অংগই বড়ো জনগোষ্ঠীৰ প্ৰেজেন্স তাত আছে নে নাই কোনোবা মানুহক শিকাব নালাগে তাত স্পষ্টভাৱে দেখা পোৱা যায় সেইটো দেখা পোৱা যায় বিধানসভাৰ নালাগে বিধানসভাৰ আপোনাৰ যদি গেটখন চোৱা যায় তেতিয়াই দেখিব যে বড়ো জনগোষ্ঠীৰ তাত দিছপুৰত কিমান অগ্ৰাধিকাৰ আছে নাই মই আপোনাৰ কথাটো বুজি পাইছোঁ আৰু আপুনি যিখিনি কথা কৈছে সেইখিনি সঠিক কথা কৈছে যে বিজেপিৰ দিনত BTADলৈ যিটো পৰিৱৰ্তন আহিছে সেইটো অস্বীকাৰ কৰিব নোৱাৰি কিন্তু এইটো ঠিক যে সেইটো হাগ্ৰামা মহিলাৰ দিনতে কিন্তু আৰম্ভ হৈছে নিশ্চিতভাৱে আৰু তেতিয়া বিজেপি তাত চেণ্ট্ৰেলত বিজেপি আছিল সেই সময়ত বাজপেয়ীহঁতৰ দিনতে আৰম্ভ হৈছিল BTC চুক্তি তাৰপিছত তৰুণ গগৈ ইয়াত আদৱানী ডাঙৰীয়াৰ দিনত হৈছে BTR মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত হৈছে এতিয়া মই যিটো কথা কৈছোঁ যে যিটো কেতিয়াও আমি ভাবিব নালাগে যে বড়ো আমাৰ BTR অঞ্চলৰ বড়ো সাহিত্য সভা আজি বড়ো সাহিত্য সভাকে আদি কৰি মিচিং সাহিত্য সভা দেউৰী সাহিত্য সভা ডিমাচা সাহিত্য সভা অসম সাহিত্য সভা প্ৰত্যেককে নিশ্চিতভাৱে এক শক্তিশালী ৰূপত স্থাপন কৰিবৰ কাৰণে এইখন চৰকাৰে কাম কাজ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেইখিনি চব ঠিকেই আছে মই কোনটো কথা কৈছোঁ যে তেখেত হৈছে নীলকান্ত গয়াৰী তেওঁ বড়ো সাহিত্য সভাৰ কিন্তু সাধাৰণ সম্পাদক আপোনাক কৈছোঁ যে মই খুব সন্মান সহকাৰে তেখেতক কৈছোঁ মই অত্যন্ত সন্মান সহকাৰে কৈছোঁ ফাইল দিছপুৰত কেতিয়াও নেহেৰায় কাৰণ আজিকালি ফাইলবিলাক অনলাইন হয় আৰু দ্বিতীয় কথা হৈছে প্ৰত্যেকটো ফাইলে অনলাইন হয় আপুনি যদি এখন সৰু কাগজো তাত দিয়ে ইমিডিয়েটলি এখন অনলাইন প্ৰচেছিং হয় গতিকে কেতিয়াও হেৰাব নোৱাৰে দ্বিতীয় কথা হৈছে ক'ৰবাত হয়তো টেকনিকেলিটিজ আছে হয়তো তেখেতে ক'ৰবাত নহয় ক'ৰবাত কিবা হয়তো টেকনিকেলিটিজ আছে এটা চৰকাৰী ফাইল যেতিয়া পুট আপ কৰা হয় তাত ক'ৰবাত নহয় ক'ৰবাত কিবা টেকনিকেলিটিজৰ কাৰণত তেখেতৰ হয়তো ফাইলটো ভবাৰ ধৰণে সময়মতে গতিকে নিশ্চিতভাৱে এই কথাটোত বেলেগ ধৰণে ল'ব নালাগে এইটো এটা প্ৰচিডিউৰেল ধন্যবাদ মই জয়ন্ত গোস্বামীক ধন্যবাদ জনাইছোঁ মই নীলকান্ত গয়াৰী ডাঙৰীয়া জয়ন্ত গোস্বামী কৈছে ফাইল কেতিয়াও হেৰাব নোৱাৰে কাৰণ এইটো যিহেতু অনলাইন ছিষ্টেমো আছে এতিয়া ফাইল আপোনালোকে ইয়াত ঘূৰাই ফুৰাবলগীয়া পৰিৱেশৰ সৃষ্টি যিহেতু নহয় তেখেতে আপোনাৰ কথাটো মানি ল'ব বিচৰা নাই বা ফাইল হেৰাব এই কথাটো ভাবিবই নোৱাৰে বুলি এক প্ৰকাৰ তেখেতে স্পষ্টকৈ কৈছে কিন্তু আপুনি কৈছে যে এটা জাতীয় সংগঠনৰ কামটো হৈ গ'ল আপোনালোকৰ ফাইলটো বিচাৰি নাপালে প্ৰচেছ হ'ব পাৰে প্ৰচেছত থাকিব পাৰে কিন্তু মোৰ কথাটো হ'ল সেইটো বেলেগ কথা যিটো আপোনালোকে উদ্যোগ লৈছিল মই অকণমান বাণিজ্যিক বিৰতি লোৱাৰ পূৰ্বে মই আপোনাক সেই কথাটোহে জানি ল'ব বিচাৰিছোঁ যিটো আপোনালোকে উদ্যোগ লৈছিল মই আজি দীপেন বড়ো ডাঙৰীয়াৰ লগতো কথা পাতিছিলোঁ তেখেতে আজি এখন সংবাদমেলো সম্বোধন কৰিছে আপুনিও যিহেতু যোৱা কিছুদিন ধৰি ধাৰাবাহিকভাৱে লাগি আছে আমি দেখিছোঁ কিবা সম্ভাৱনা আছে জানো আজিৰ দিনত BPF UPPL একত্ৰিত হ'ব বুলি নিত্যপতি শইকীয়া ডাঙৰীয়া মই আকৌ অলপ উল্লেখ কৰিম আমাৰ জয়ন্ত গোস্বামী ডাঙৰীয়াই যিটো ক'লে তেওঁ যদি বিচাৰে যে ক'ত মানে ফাইলটো হেৰাইছে সেইটো মই পিছত তেখেতক জনাম কিন্তু আজি মই ডিটেইলছটো নক'ম কেনেকৈ যে দিছপুৰে হেৰাই মই সেইটো তেখেতক উদাহৰণস্বৰূপে মই দি দিম আৰু পিছৰ আপুনি যিটো মোক প্ৰশ্ন কৰিছে যে আমাৰ যিটো নেকি একত্ৰীকৰণ যিটো নেকি প্ৰক্ৰিয়া এতিয়া কি পৰ্যায়ত আছে বুলি ক'লে আমি এতিয়াও আশাবাদী আমি আশা এতিয়াও এৰা নাই আৰু আজিৰ ভিতৰত মই এটা নিউজ ফুটেজ মই চাইছোঁ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া ছাৰে তেওঁলোকৰ বৰমাৰ এটা মিটিং হৈছিল আৰু তাতে তেওঁ কৈছে যে আমি আলোচনাত বহিম ৰিজাল্ট যিয়ে নহওক তেওঁলোকে আমাক এটা ইংগিত দিছে তেওঁলোকে আমাক এতিয়াও চিঠি দিয়া নাই আমি চিঠি আশা কৰি আছোঁ আৰু আমাৰ প্ৰমোদ বড়ো ছাৰৰ পৰাও আমি এটা মানে ৰিটেন যিটো নেকি চিঠি পোৱা নাই যদিও আমি তেওঁলোকৰ মানে ফিজিকেলি আমি বহি পেলাই আমি আলোচনা কৰিছোঁ আৰু তেওঁৰ পৰা আমি কিছুমান আভাস আমি লৈছোঁ ঠিক একেধৰণৰ আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ পৰাও আমি তেওঁলোকৰ দলৰ আভাসটো আমি ল'বলৈ চেষ্টা কৰিম তাৰপিছত আমি আকৌ আমাৰ যিটো নেকি 16টা যিবিলাক মানে দল বড়ো জাতীয় সংগঠনবিলাক আছে তেওঁলোকৰ লগত আমি একেলগে বহি আমি চেষ্টা কৰিম ৰিজাল্টটো পিছত যি হ'ব সেইটো পিছৰ কথা হ'ব কিন্তু আমাৰ চেষ্টাটো অব্যাহত থাকিব নিতুমণি শইকীয়া ডাঙৰীয়া ধন্যবাদ আপুনি গৰাৰী ডাঙৰীয়া আপুনি লাইনত থাকক মই আকৌ পৰৱৰ্তী সময়ত যাম আপুনি এখেতসকলৰ কথাখিনিও শুনক
BTRৰ নিৰ্বাচনৰ সন্দৰ্ভত আজিৰ অভিমতত আমি কিছু কথা পাতিছোঁ ইতিমধ্যেই আপোনালোকে গমেই পাইছে দুগৰাকী ব্যক্তিৰ বক্তব্য শুনিলে মই আন দুগৰাকীৰ কাষলৈ আহিবই পৰা নাই মই BPFৰ যিহেতু আমাৰ মাজত সম্পাদকগৰাকী নিজেই আছে মুখপাত্ৰ চহৰীয়া মই আপোনাৰ কাষলৈকে আহিছোঁ এই যিটো প্ৰচেষ্টা লোৱা হৈছিল একত্ৰীকৰণক লৈ এইবোৰ ক'ৰবাত উৰি গ'ল আজিৰ দিনতো হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োৰ যি বক্তব্য হাগ্ৰামা মহিলাৰী একদম প্ৰমোদ বড়োক যিধৰণে আক্ৰমণ কৰিছে ইয়াৰ আৰু সম্ভাৱনা দেখা নাই তথাপিও কিন্তু গয়াৰী ডাঙৰীয়াই কৈছে যে এতিয়াও তেখেতসকলে আশা এৰি দিয়া নাই মই আপোনাকে সুধিছোঁ যে কিবা মিত্ৰতা হ'ব জানো হাগ্ৰামা মহিলাৰী দেখোন 22টা চিটত ইতিমধ্যেই প্ৰাৰ্থিত্ব ঘোষণা কৰিলেই আমাৰ BPF দলৰ পৰা আমি এটা কথা আপোনালোক জনাওঁ যে এপছু আৰু বড়ো সাহিত্য সভাই যিটো পদক্ষেপ গ্ৰহণ কৰিছে সেই সদিচ্ছা তেওঁলোকৰ সেই সদ্ভাৱক আমি BPF দলৰ পৰা আন্তৰিকতাৰে তেওঁলোকৰ শলাগ লৈছোঁ কিন্তু কথাটো এইটোৱে এনেকুৱা যে যোৱা জানুৱাৰী মাহৰ পৰা আমাৰ প্ৰাৰ্থিত্বৰ বাবে আমি আবেদন বিচাৰিছিলোঁ আৰু প্ৰতিটো সমষ্টিত আমাৰ 4-5 গৰাকী 6 গৰাকী প্ৰাৰ্থীয়ে আবেদন কৰিছিল আৰু ইতিমধ্যে আমি 22 গৰাকী প্ৰাৰ্থীৰ আমি আনুষ্ঠানিকভাৱে ঘোষণাও কৰিলোঁ এটা থাকিল আমাৰ 18টা সমষ্টি এইখিনি সময়ত আমি যোৱা 8 তাৰিখে এপছুৰ পৰা যিখন চিঠি পাইছিলোঁ যে আলোচনাৰ কাৰণে তেওঁলোকে আগবাঢ়িছে আমাৰ মতামত বিচাৰিছে আৰু BPF দলৰ একমাত্ৰ দল যিয়ে লগে লগে যোৱা 9 তাৰিখে আমি পত্ৰযোগে তেওঁলোকক জনাইছোঁ যে আমি আগবাঢ়িব বিচাৰোঁ যে আমি আমাৰ সহযোগিতা আছে এই মিত্ৰতাৰ কাৰণে কিন্তু কথাটো হ'ল যে এই ক্ষেত্ৰত UPPLৰ ভূমিকাটো কি কাৰণ আমি পত্ৰখন দিয়াৰ পিছতেই প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিপৰীত এটা বক্তব্য আগবঢ়াইছে তাৰপিছত তেওঁলোকৰ যিগৰাকী আজি ইয়াতে উপস্থিত থাকিব লগা আছিল তেওঁ মুছলপুৰৰ পৰা প্ৰতিনিধিত্ব কৰা ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া EM তেখেতে একদম অশ্লীল ভাষাৰে আমাৰ সভাপতিগৰাকীক গালি বৰ্ষণ কৰিছে আমি যথেষ্ট লাজ পাইছোঁ তেওঁলোকৰ এই কথা বতৰাবোৰত আৰু দ্বিতীয় কথাটো আপুনি এটা কথা চিন্তা কৰক যে আমাৰ মাননীয় সভাপতি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কেইবাবাৰো কৈছে যে আপোনালোকে যদি আমাৰ লগত সঁচাকৈ মিত্ৰতা কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে বিজেপিৰ লগত যে চৰকাৰ কৰি আছে ৰাজ্য চৰকাৰ আৰু BTCত উমৈহতীয়া একেলগে তেওঁলোকে চৰকাৰ কৰিছে আপোনালোকে ওলাই আহক আৰু আমি 20টা সমষ্টিত খেলিম আমি সেইখিনি ত্যাগ কৰিবৰ কাৰণে আমি সাজু আছোঁ কিন্তু আপোনালোকে কিয় আগবাঢ়ি অহা নাই আপোনালোকৰ স্থিতিটো হুহকা পিছলা কৰি আছে আৰু আজি আমাৰ পলিচি মেকিং বডিৰ যিখন সৰ্বোচ্চ আমাৰ সি নীতি নিৰ্ধাৰণ কৰে আজি আমাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমি এই আলোচনাটোত নেক্সট পৰৱৰ্তী তেওঁলোকে যেতিয়া আমাক মাতে আমি আলোচনাত বহিম আৰু আমাৰ BPFৰ আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়াৰ ৰাজনীতি কেতিয়াও জিলাপিৰ পাক লগাই তেওঁ কথা নকয় তেওঁ সদায় সততাৰ তেওঁ প্ৰাধান্য দিয়ে আৰু সেই সততাৰ ওপৰত ভিত্তি কৰি আমাৰ কথাবিলাক আমি দলৰ তৰফৰ পৰা আমি কৈ আহিছোঁ আৰু এই গোটেই প্ৰক্ৰিয়াটোৰ এটা কথা মই আপোনালোকক কওঁ আজি অলপ আগতে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি কথা শুনিলোঁ যে দ্বিতীয় শ্ৰেণীৰ নাগৰিক এই কথাটো তেখেতে 2020 চনতো কৈছিল আমাৰ বড়ো সাহিত্য বা সাধাৰণ সম্পাদকগৰাকীয়ে উল্লেখ কৰিছে মাজবাটত তেওঁ কথাষাৰ কৈছিল আৰু তেতিয়া তেওঁ মুকলি সভাত তেওঁৰ ব্যক্তিগত মোবাইল নম্বৰ পৰ্যন্ত কৈ দিছিল যে আপোনালোকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক নহয় প্ৰয়োজন হ'লে মোক ফোন কৰিব যোৱা 5 বছৰ কিন্তু তেওঁ UPPLৰ লগতে চৰকাৰ কৰিলে বিজেপি আৰু UPPL গতিকে আজি তেখেতে এই কথাষাৰ কোৱাটো UPPL দলক তেওঁ লাজ দিছে তাৰ বাদে একো নহয় আপুনি আৰু এটা কথা চিন্তা কৰক 2005 চনৰ নোৱাৰিলে 2005 চন BTC গঠন হোৱাৰ পিছৰ পৰা 2005 2010 15 আৰু 20 প্ৰতিটো নিৰ্বাচনত BTC-বাসী ৰাইজে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক একক সংখ্যাগৰিষ্ঠতা দল হিচাপে জনমত দি আছে মেণ্ডেট দি আছে যোৱাবাৰ 2020 চনত আমি 17খন আসন লাভ কৰি আমি একক সংখ্যাগৰিষ্ঠ দল হিচাপে প্ৰতিপন্ন কৰিছিলোঁ আৰু আমাক মাননীয় ৰাজ্যপালে আমাক মাতিব লাগিছিল চৰকাৰ গঠন কৰিবলৈ কিন্তু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় তেতিয়া তেখেত বিত্তমন্ত্ৰী তেখেতৰ নয়নৰ মণি প্ৰমোদ বড়োক তেখেতে বিজেপিৰ সমৰ্থন লৈ অথচ আমি BPF তেতিয়াও ৰাজ্য চৰকাৰ এলায়েন্স হিচাপে আছিলোঁ প্ৰমোদ বড়োক তেখেতে চিফ হিচাপে তেওঁ আগবঢ়াই দিছিল আৰু আপুনি এটা কথা চিন্তা কৰক যিটো মহিলাৰ লগত তেখেতৰ সংঘাত আছিলে নহয় এটা যি পৰিস্থিতিতে নহওক আৰু আজি আপুনি এটা কথা মন কৰক যে আজিৰ তাৰিখতো বিজেপি AGP আৰু UPPLে ৰাজ্যত চৰকাৰ চলাই আছে কিছুদিন আগতে পঞ্চায়ত নিৰ্বাচন হৈ গ'ল পঞ্চায়ত নিৰ্বাচন কিন্তু বিজেপিয়ে AGPৰ লগত মিত্ৰতাৰে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হৈছে এতিয়া জিলা পৰিষদো গঠন কৰিছে পঞ্চায়তো গঠন কৰিছে এইবাৰ আহিল BTC নিৰ্বাচন BTC নিৰ্বাচনত যিহেতু UPPLৰ লগত বিজেপিয়ে এলায়েন্স নকৰিলে তাৰ মানে এটা কথা স্পষ্ট হ'ল যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চলা চৰকাৰখন বিফল হৈছে UPPLে BTCখন সুচাৰুৰূপে পৰিচালনা কৰিব পৰা নাই তেওঁলোক সম্পূৰ্ণভাৱে এক অকৰ্মণ্য চৰকাৰ সেইকাৰণে আজি BPFে UPPLৰ সংগ ত্যাগ কৰিছে আৰু তাৰেই বিজেপিয়ে সংগ ত্যাগ কৰিছে আৰু তাৰ কাৰণে
এই যে তেওঁলোকৰ যিটো দুৰ্বল মনোভাৱ তেওঁলোকৰ নিষ্কৰ্মা চৰকাৰ তাৰ কাৰণে আজি UPPLৰ EM-জনো এই মঞ্চত আহি তেওঁ সাহসেৰে কথাখিনি ক'বলৈ তেওঁৰ সাহস নহ'ল মই নাজানো বাৰু তেখেত ৰাকেশ ব্ৰহ্ম কিয় নাথাকিল সেইটো তেখেতে জানিব ধন্যবাদ জনাইছোঁ আপোনাক ৰূপক দাস ডাঙৰীয়া মই পোনে আপোনাৰ কাষলৈ আহিছোঁ এইবাৰ যিহেতু কংগ্ৰেছেও BTRৰ নিৰ্বাচনত অংশগ্ৰহণ সক্ৰিয়ভাৱে কৰিম বুলি গৌৰৱ গগৈয়ে ঘোষণা কৰিছিল পৰহি দিনটোত গৌৰৱ গগৈয়ে এটা বক্তব্য ক'লে যে মুখ্যমন্ত্ৰীয়ে বিশেষকৈ বিজেপিয়ে BTRৰ আঞ্চলিক শক্তিক নিঃশেষ কৰি পেলাব এইবাৰ আৰু সেইটোৰ কাৰণেই হিমন্ত বিশ্ব শৰ্মাই সৰ্বোচ্চ উজাৰি BTRত জঁপিয়াই পৰিছে যেটো কথা আকৌ মুখ্যমন্ত্ৰীয়ে পিছদিনাখন প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছে যে এইখিনি সময়ত তেনেকুৱা কথা ক'ব নাপায় আচলতে তেনেকুৱাকৈ কৈছে চাওক যি ধৰণৰ কাৰ্যকলাপ ইতিমধ্যে আপোনালোকে দেখিছে এই চুক্তিখন 2003 চনতেই হৈছিল তেতিয়া অসমত কংগ্ৰেছ চৰকাৰ আছিলে মাননীয় প্ৰয়াত তৰুণ গগৈদেৱৰ নেতৃত্বতেই হৈছিল আৰু তেতিয়া হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BPF দলে BTCত শাসন কৰিছিল আৰু কংগ্ৰেছৰ 15 বছৰৰ শাসনকালত প্ৰায় 13টা বছৰ তেওঁলোকৰ শাসন চলাইছিল আৰু তাত কংগ্ৰেছে কোনো ধৰণৰ তেওঁলোকক অসুবিধা দিয়া নাছিল যাৰ ফলত আজিৰ তাৰিখতো কংগ্ৰেছ দলৰ সেই অঞ্চলত সাংগঠনিক দিশ বহুত দুৰ্বল হৈছে কিন্তু মিত্ৰতাৰ প্ৰতি বা জনজাতীয় ভাই ভনীসকলৰ প্ৰতি সন্মান জনাই কংগ্ৰেছে সেইখিনি ত্যাগ কৰিছিল আৰু সেইটো হ'ল কংগ্ৰেছৰ চৰিত্ৰ আৰু আজি আপুনি দেখিছে শাসকীয় পক্ষৰ যে 5টা বছৰ তেওঁলোকে কাৰ লগত থাকিলে আমি সৰুতে এটা কাহিনী পঢ়িছিলোঁ যে এজন মানুহে এটা অজগৰ সাপ পুহিলে সৰুৰ পৰা গাখীৰ খুৱাই মেলি যেতিয়া সি ডাঙৰ হ'ল আৰু প্ৰায় ৰাতি মানুহজনৰ কাষতেই শুই পেলাই সি জোখমাখ লৈ থাকে মানুহজনে ভাবিলে এই কেলেই মোৰ কাষত শুৱে পিছত গাঁৱৰ বয়োজ্যেষ্ঠ মানুহৰ পৰামৰ্শ লওঁতে গম পালে যে সাপটোৱে জুখিছে এই জোখমাখ কৰি চাইছে যে ই মোৰ পেটত সোমাব নোসোমায় আজি শাসকীয় দলৰ কথাবিলাক তেনেকুৱা হৈছে আৰু সেইটো অসমৰ ৰাইজে বুজি উঠিছে লাহে লাহে গোটেই চাৰিওফালে যে তেওঁলোকে সৰ্বত্ৰ গ্ৰাস কৰিব বিচাৰিছে আজি অসম গণ পৰিষদ অসমৰ পুৰণি আঞ্চলিক দল তেওঁলোকেও তাত খেলিম বুলি কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ধৰণে বক্তব্য ৰাখিছে যে আপোনালোকে যদি তাত দিগদাৰি দিয়ে আপোনালোকে ভৱিষ্যতে দিগদাৰিৰ সন্মুখীন হ'ব লাগিব এই ধৰণৰ কথাবাৰ্তাই কি সূচায় এই কথাবিলাক হৈছে আৰু প্ৰথম কথা মানে প্ৰধান কথা হ'ল ইমান সক্ৰিয়ভাৱে তেওঁলোকে যি ধৰণে এইটো কৈছে দ্বিতীয় শ্ৰেণীৰ নাগৰিক মানে তাতো এটা মেৰু বিভাজন কৰিব লৈছে এনেই হিন্দু মুছলিম কৰে তেওঁলোকে এইবাৰ তাত বড়ো অবড়ো কৰিব আৰু সেইটো এইকাৰণে তেওঁলোকে ইমান প্ৰবলভাৱে লাগিছে তাৰ কাৰণটো হ'ল যে আজি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ নাম হৈছে গৌৰৱ গগৈ আৰু তেওঁ যেতিয়া সভাপতি হ'ল তাৰ পিছৰ পৰাই এই শাসকীয় দলৰ এই যিটো আমাৰ পৰা ওলাই যোৱা দাদা ব্ৰিগেড আছিলে দাদাক লৈ গোটেই ব্ৰিগেডটোৱে আজি শংকিত আৰু তাৰ লগত তেওঁলোকৰ যিটো দল বিজেপি দলো আজি শংকিত হৈ উঠিছে তাৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে আৰু তেওঁলোকে জানে তেওঁলোকৰ অকল মানে BTC বা BTR আজিৰ তাৰিখত দখল কৰাটো তেওঁলোকৰ প্ৰধান কথা নহয় তেওঁলোকৰ প্ৰধান কথা হ'ল 2026 কাৰণ তেওঁলোকে জানে যে উজনি অসমত তেওঁলোকৰ অৱস্থা বৰ ভাল নহয় সেইকাৰণে তেওঁলোকে তাতো দেখি মানুহকে বিদেশী বুলি কৈছে কাক কি কৈছে হিচাপ নোহোৱা হৈছে বাংলাদেশী বুলি উচ্ছেদ কৰে আৰু এফালে আনি পেলাই তেওঁলোকক সংস্থাপিত কৰে এই ধৰণৰ কথাবিলাক তেওঁলোকে যে এটা দুমুখীয়া স্থিতি লৈছে বা তেওঁলোকে কি কৈছে আৰু কি কৰিছে তাৰ মাজত সংগতি নোহোৱা হৈছে এই কথাবিলাক আৰু দেখিছে যে উজনি অসমত তেওঁলোকৰ আসনৰ সংখ্যা কমিব সেইকাৰণে এতিয়া তেওঁ চিন্তা কৰিছে আৰু নামনি অসমত বেলেগ কি থাকিলে যে আজি যদি বড়ো ভাইসকলৰ এই 14-15খন যি আসন আছে বিধানসভাত এইখিনি তেওঁলোকে যিমান বেছি পাব পাৰে তেতিয়া তেওঁলোকৰ এই যি মেজিক নাম্বাৰ লাগিব তাৰ কাৰণে ই যাতে সহায়ক হৈ উঠে সেইকাৰণে তেওঁলোকে এই ধৰণৰ চেষ্টাবিলাক কৰিছে আৰু তেওঁলোকৰ দুইটা দলে সহযোগী চৰকাৰখনত কিন্তু দুইটা সহযোগী দলৰ মাজতে আজি যুদ্ধ লগাই বড়ো ভাইসকলৰ ভোটবিলাক ভাঙি তেওঁলোকে তাৰ মাজে মাজে অবড়োৰ ভোটেদি তেওঁলোকৰ এই যি সপোন দেখিছে এই সপোন বাস্তৱায়িত কৰিব ওলাইছে কিন্তু আজি যেনেকৈ বড়ো সাহিত্য সভাৰ তেওঁলোকে যি এটা পদক্ষেপ লৈছে বা যি ধৰণে কথা কৈছে সেইটো যদি বাস্তৱায়িত হয় তেতিয়াহ'লে হয়তো বড়ো ভাইসকলৰ সেই যি তেওঁলোকৰ অধিকাৰ সেইসমূহ ভৱিষ্যতলৈ সুৰক্ষিত হৈ থাকিব কাৰণ আজি আপুনি যদি চাই আপুনি ভাবে নেকি যে একত্ৰিত হ'ব বুলি মই বড়ো সাহিত্য সভা এপছুৰ বা গোটেই 16টা জনগোষ্ঠীয় তেওঁলোকৰ সংগঠনৰ সদিচ্ছা আন্তৰিকতাক সন্মান কৰিও মই কৈছোঁ যে তেওঁলোকে চেষ্টা কৰিছে কিন্তু এইটো সম্ভৱ নহ'ব কাৰণ আজিৰ দিনটোতো হাগ্ৰামা মহিলাৰ প্ৰমোদ বড়োৰ যিটো বক্তব্য
এইটো লগা নাই যে তেওঁলোক একত্ৰিত হোৱাৰ দিশত আছে এইটো ঠিক যে ৰাজনীতিত অসম্ভৱ বুলি একো নাই সকলো সম্ভৱ সেইটোও সঁচা কথা আজি ২২টা সমষ্টিত প্ৰাৰ্থিত্ব দিলে বুলি আমি এইটো ধৰি ল'ব নালাগে যে তাত ২২ জনে খেলিবই বুলি কাইলৈ পৰহিলে হাগ্ৰামা মহিলাৰে দুজন আকৌ উইথড্ৰ কৰি দিবলৈ বৰ বেছি সময় নালাগিব কাৰণ এইটো কথাও কৈছে যে ২০টাত আমি খেলোঁ যেতিয়ালৈ কৈছে যিহেতু হোৱা নাই সম্ভাৱনা আছে আৰু সেইটো ঠিক আৰু ক'ব বিচাৰিছোঁ এইটোৱে যদি সেইটো হয় তেতিয়াহ'লে আজি যিটো আপোনাৰ বিজেপিৰ ৰাজ্যিক সভাপতিয়ে যি ধৰণৰ কথা কৈছে যে ভূমি নীতিৰ ক্ষেত্ৰত তেওঁলোকে সলনি কৰিব BTRত এই ধৰণৰ কথা মানে হয়তো এনেকুৱা হৈ যাব তাত বেলেগেও আৰু বাহিৰা মানুহো মাটি কিনিব পৰা হ'ব বা তেওঁলোকে যিবিলাক গোষ্ঠীক সহায় কৰি আছে তেওঁলোকক মাটি কিনিবলৈ বা তেওঁলোকক দিবলৈ আৰু বেলেগ ধৰণৰ ব্যৱস্থা চৰকাৰখনে ল'ব সেনেকুৱা কথা তাত থাকিব পাৰে আৰু সেনেকুৱা এটা সম্ভাৱনা তাত প্ৰকট হৈছে সেইকাৰণে আৰু তেওঁক সেই কথাবিলাক তেওঁ যি ধৰণে আজি জনজাতীয় ভাইসকলৰ ওপৰত যি বক্তব্য ৰাখিলে সেইকাৰণে কিছুমান অঞ্চলত তেওঁ সোমাবলৈও তেওঁক বাধা নিষেধ আৰোপ কৰিছে তেওঁৰ ওপৰত এই ধৰণৰ কথা হৈছে আজি এই কথাবিলাকে কি সূচায় যে তেওঁলোকে দুইফালে দুটা কথা কৈ আছে মাননীয় মুখ্যমন্ত্ৰীয়ে বেলেগকৈ কৈছে আৰু বেলেগকৈ কৈছে আৰু এই দুইটা দলে যিহেতুকে শাসকীয় পক্ষৰ লগত ইতিমধ্যে আছে তেওঁলোকে সাধাৰণ জনতা বা ৰাইজৰ কথাতকৈ এতিয়া তেওঁলোক আচলতে এই চৰকাৰৰ হাতত বন্দী হৈছে আৰু চৰকাৰৰ ইচাৰাত চলিব লগা এটা পুতলালৈ পৰ্যবেক্ষিত হৈছে আৰু চৰকাৰখনে যেনেকৈ তেওঁলোকক বিচাৰে সেই ধৰণে নচুৱাব যেন এটা অনুভৱ হৈছে এইকাৰণে তেওঁলোকে বেলেগ বেলেগকৈ খেলিব লাগিব মিলটো হ'ব নালাগে ভোট বিভাজন হ'ব লাগিব তাৰ মাজত চৰকাৰী পক্ষৰ এটা এজেণ্ডা আছে চৰকাৰখনেও সেইটো হ'বলৈ নিদিব নহয় অকল এতিয়া চাওক ৰাজনীতিকৰ উদ্দেশ্য অকল নিৰ্বাচনত জয়ী হোৱাটোৱেই মূল লক্ষ্য হ'ব লাগে নেকি এতিয়া BTADত মুখ্যমন্ত্ৰীয়ে কৈ আছে যে শান্তি আহিলে সঁচাকৈ BTADততো শান্তি আহিলে দিয়কচোন কিন্তু এতিয়া যদি আকৌ সেই BTADত এই বড়ো অনাবড়ো এনেকুৱা চেণ্টিমেণ্টে যদি আকৌ পৰিৱেশটো মানে ৰাজনীতিয়ে সদায় কিন্তু সমাজ ভাঙে সংস্কৃতিয়ে সমাজ গঢ়ে সাহিত্যই সমাজ গঢ়ে ৰাজনীতিয়ে কিন্তু ধ্বংস কৰে সেয়া যিয়ে নহওক মানে আমি কেতিয়াও নিবিচাৰোঁ যে BTAD আকৌ অশান্ত হওক ডিভাইড আছাম 50-50 দাবী কৰা সেই BTADত প্ৰত্যেক মাহতেই এখন সুকীয়া পৃথক ৰাজ্যৰ দাবী কৰা সেই আন্দোলনৰ পৰিৱেশটো এতিয়া নাই এইটো সঁচা কথা কিন্তু যে সেইটো সৰ্বানন্দ এতিয়া যদিও হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ যোৱা 4.5 বছৰীয়া কাৰ্যকালৰ কথা কৈ আছে বা জয়ন্ত গোস্বামীয়ে যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাহে কৈছে সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰাই কিন্তু এইটো হেৰি হৈছে আৰু তাৰ আগত তৰুণ গগৈ যিটো অৱদান আপুনি যিটো কথা কৈছে যে তৰুণ গগৈ কিন্তু সঁচাকৈ মই এইটো কথা কেলৈ ক'ব পাৰোঁ যে ইয়াত তেনেকুৱা তৰুণ গগৈ ডাঙৰীয়াৰ দিনতো এটা টক শ্ব' হৈছিল যিটো টক শ্ব'ত ভূপেন বৰাই তৰুণ গগৈ তীব্ৰ বিৰোধিতা কৰিছিল তেতিয়া ভূপেন বৰা সংসদীয় সচিব আছিল আৰু BTADৰ যেতিয়া সেই গোষ্ঠী সংঘৰ্ষ হৈছিল ভূপেন বৰাক দায়িত্ব দিয়া হৈছিল আৰু ভূপেন বৰাই কৈছিল যে BPFৰ এগেইনষ্টত কৈছিল মোটামুটি ভূপেন বৰাই তেতিয়া কথাখিনি তাৰমানে এইটো কথা ক'ব বিচাৰিছিল যে আমি ভুল কৰিলোঁ আমি গোটেই চকুমুদি হাগ্ৰামা মহিলাই বিশ্বাস কৰি পেলাই তেনেকুৱা এটা কথাও কৈছিল তাৰপিছতো কিন্তু তৰুণ গগৈয়ে মিত্ৰতাৰ ধৰ্মৰ খাতিৰত BPFৰ এগেইনষ্টত এটা শব্দও কোৱা নাছিল বা হাগ্ৰামা মহিলাৰ বিৰুদ্ধে তেওঁ একো কোৱা নাছিল আজি কিন্তু হিমন্ত বিশ্ব শৰ্মা এতিয়া প্ৰমোদ বড়োৰ নাম নোলোৱাকৈ যিমানখিনি তোলা ধূনা দিছে তেওঁতো ক'বলৈ কি বাকী থাকিল যে দিছপুৰত যিমান চাকৰি দিছোঁ আমি নিকাকৈ দিছোঁ কিন্তু BTCত চাকৰি নিকা হৈছেনে নাই মই ক'ব নোৱাৰিম আকৌ পইচা দিয়াৰ ক্ষেত্ৰতো তেওঁ কৈ আছে যে মোদীয়ে দিছে আমি দিছোঁ কিন্তু সেই পইচা ইয়াত VCDC নামৰ এই বৰালি মাছে গিলি খাই পেলাইছে এই বৰালি মাছক ইয়াত জীয়াই থাকিবলৈ দিয়া নহ'ব তেওঁ অপেনলি কৈছে আকৌ VCDCৰ সমৰ্থনত প্ৰমোদ বড়োৱে কথা কৈ আছে তাৰমানে এই যিটো মিত্ৰতা এইটো কেনেকুৱা মিত্ৰতা হৈ আছে আকৌ দিলীপ শইকীয়াৰ লগততো যুদ্ধ চলি আছে হয় এতিয়া চব মানে সেইটোৱে তেওঁলোকে পাকে প্ৰকাৰে এইটোৱে বুজাব বিচাৰিছে যে UPPLৰ যিটো শাসন সেইটো ব্যৰ্থ হৈছে বা তেওঁলোকে তাত এওঁলোকৰ ভাষাত ক'বলৈ গ'লে এতিয়া তাত বহু কেলেংকাৰীত তেওঁলোক নিমজ্জিত হৈছে বুলি তেওঁলোকে ক'ব খোজে এতিয়া সেই ধৰণৰ এটা প্ৰপগেণ্ডা তেওঁলোকে চলাইছে হৈছে নহৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে আগলৈকে চব জানিছিলে কিন্তু আজি যেতিয়া BTRত এই কথাটো হ'ল যদি তাত মানে অনিয়ম বা অনৈতিকভাৱে তাত হেৰি চাকৰিৰ আপোনাৰ মানুহক চাকৰি দিছিলে নিয়োগ সৃষ্টি কৰিছিল বা নিবনুৱাক সেই ধৰণে সংস্থাপিত কৰিছিল তেতিয়াহ'লে ইমান ধৰণে মাননীয় মুখ্যমন্ত্ৰী কিয় কোৱা নাছিল ক'ব লাগিছিল কিন্তু নিৰ্বাচনৰ সময়ত হয় প্ৰাক মুহূৰ্তত কৈছে মানে এইবিলাক তেওঁলোকৰ পিছত কৈ দিব যে সেইটো মই নিৰ্বাচনত জিকাৰ কাৰণে কৈছিলোঁ যেনেকৈ 1 লাখ যিটো বছৰি চাকৰি দিম বুলি কৈছিল সেইটো কৈছে যে নিৰ্বাচনীত জিকাৰ কাৰণে কৈছিলোঁ মই 1 লাখ দিব পাৰোঁ নে 50,000 দিব পাৰোঁ সেইটো মই নিজেও নাজানিছিলোঁ এই ধৰণৰ বক্তব্য আমি দেখিছোঁ তেওঁ তো এতিয়া এই কথাবিলাক তেওঁলোকে কৈ দিব যেনেকৈ তেওঁলোকৰ সৰ্বভাৰতীয় নেতা অমিত শ্বাহে কৈছে নৰেন্দ্ৰ মোদীয়ে কৈছে 15 লাখ টকা দিয়াটো এইটো 2 কোটিকৈ চাকৰি দিয়াটো এইবিলাক নিৰ্বাচনী জুমলা আছিল বুলি তেওঁলোকে তেনেকৈ কৈ দিব যে এইটো ৰাজনীতি খাতিৰত কয় এই ধৰণে কথাবিলাক তেওঁলোকে ক'ব আৰু এই ধৰণে মানুহক আগুৱা ভৰি তেওঁলোকে পুনৰ ক্ষমতাত থকাৰ কাৰণে এটা চেষ্টা চলাইছে জয়ন্ত গোস্বামী ক'ব বিচাৰি আছিল কৈ লওক প্ৰথম কথাটো হৈছে এইটো যে BTR চুক্তি
2003 চনত BTAD চুক্তি BTC চুক্তি যেটা কোৱা যায় BTC চুক্তি 2003 চনত যেতিয়া হৈছিলে তাৰ পূৰ্বৰ এটা পটভূমি আছিলে 1999 যেতিয়া বাজপেয়ীজীৰ চৰকাৰ যেতিয়া চৰকাৰ চলাবলৈ আৰম্ভ কৰিছিল বাজপেয়ীজী চৰকাৰৰ দিনত চানচুমা বিষ্ণুতেৰী যি বড়ো নেতৃত্বৰ লগত আলোচনা হৈছিল আৰু চানচুমা বিষ্ণুতেৰী ডাঙৰীয়া তেতিয়া এমপি আছিলে লোকসভাৰ তেওঁ বাজপেয়ীজীক সমৰ্থন আগবঢ়াইছিলে বিজেপি চৰকাৰক সমৰ্থন আগবঢ়াইছিলে আৰু তেতিয়াই সিদ্ধান্ত হৈছিলে যে BTC চুক্তি কৰিব কেন্দ্ৰই আৰু গতিকে কেন্দ্ৰৰ ইনিচিয়েটিভত 2003 চনত BTC চুক্তি হৈছিল BTC শান্তি চুক্তি হৈছিলে পৰৱৰ্তী সময়ত যদি চাই তেতিয়াহ'লে দেখা পাব পৰৱৰ্তী সময়ত তাত বিভিন্ন ধৰণৰ যেতিয়া অসমত কংগ্ৰেছ চৰকাৰ আছিলে তৰুণ গগৈ ডাঙৰীয়া শাসন আছিলে তেতিয়া তাত দেখিব যে বিভিন্ন ধৰণৰ অশান্তিকৰ এক পৰিৱেশ সৃষ্টি হৈছিলে বড়োভূমিত আমি সকলোৱে জানো 2012 চনত এক্সট্ৰিম বড়ো অনাবড়ো বিটুইন দ্য বড়ো বিভিন্ন ধৰণৰ নৰসংহাৰ সৃষ্টি হৈছিলে তাত এক বিভীষিকাময় পৰিস্থিতি সৃষ্টি হৈছিলে গতিকে সেই পৰিস্থিতি শেষান্ত কৰি 2016 চনত যেতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ প্ৰথমবাৰৰ কাৰণে আহিলে তেতিয়া এটা পৰিৱেশ সৃষ্টি কৰাৰ আৰম্ভ হ'ল যেনেকৈ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ যি সম্প্ৰীতিৰ পৰিৱেশ সেই একেটা পৰিৱেশে বড়োসকলে যাতে অসমৰ এক অভিন্ন অংগ হিচাপে নিজকে স্বাভিমানে ক'ব পাৰে বা তেওঁলোকে ফিল হয় তাৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰা হ'ল আৰু সেই কাৰণে অসমৰ পৰৱৰ্তী সময়ত 2021 চনত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া দায়িত্ব ল'লে তেতিয়া দেখা পোৱা গ'ল যে BTR চুক্তি পৰৱৰ্তী সময়ত আহিলে মোদী ডাঙৰীয়াৰ নেতৃত্বত BTR চুক্তি আহিলে অমিত শ্বাহজীৰ নেতৃত্বত BTR চুক্তি আহিলে আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিৰলসভাৱে BTR লগত সম্পৰ্ক আৰম্ভ কৰিলে আৰু উন্নয়নৰ গতিধাৰা আগুৱাই লৈ যাবলৈ চেষ্টা কৰিলে বিভিন্ন ধৰণৰ উন্নয়নৰ কাম কাজ তাত কৰিবলৈ আৰম্ভ কৰিলে আৰু আটাইতকৈ ডাঙৰ কথা মুখ্যমন্ত্ৰী তাত আগতে মুখ্যমন্ত্ৰী কোকৰাঝাৰত থাকিবলৈ পৰিৱেশ নাছিলে মুখ্যমন্ত্ৰী BTRৰ বিভিন্ন অঞ্চলত থাকিবলৈ যাবলৈ পৰিৱেশ নাছিলে পূৰ্বৰ যদি চোৱা যায় তেতিয়াহ'লে কেইটামান পূৰ্বৰ যদি চোৱা যায় কোনো প্ৰধানমন্ত্ৰী তালৈকে যোৱা নাছিলে তো গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেইবাতৰফীয়া তেওঁৰ তাতে কাৰ্যসূচী বড়োভূমিত কাৰ্যসূচী ল'বলৈ আৰম্ভ কৰিলে গতিকে এটা পৰিৱেশ সৃষ্টি কৰিলে ভাৰতীয় জনতা পাৰ্টি আৰু এটা কথা মই কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীক এটা কাউণ্টাৰ দিব বিচাৰিছোঁ যে আজি আপোনাৰ ষ্টুডিঅ'ত মই দায়বদ্ধতাৰে কৈছোঁ মই উজনি অসমৰ সন্তান মই দায়বদ্ধতাৰে কৈছোঁ কলিয়াবৰৰ পৰা ব্ৰহ্মপুত্ৰৰ দুয়ো পাৰে উত্তৰ অসম আৰু দক্ষিণ অসম এই উত্তৰ আৰু দক্ষিণ অসমৰ আমাৰ যি বিধানসভাৰ 48টা সিট আছে 4টা সিট বাদ দি সেই 4টা সিট আমাৰ কাৰণে সম্ভৱ নহয় তেখেতসকলৰ ভোট আছে অৰ্থাৎ কংগ্ৰেছৰ ভোট আছে বাকি কেউটা সিট মানে 44টা সিটত আমি জয়লাভ কৰিম আজি দায়বদ্ধতাৰে আপোনাৰ ষ্টুডিঅ'ত মই কৈ গ'লো 2026 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ গতিধাৰা আগুৱাই লৈ যাবৰ কাৰণে 44টা সিটত উজনি অসমৰ 44টা সিটত আমি জয়লাভ কৰিম আৰু এটা কথা মই আপোনাক ক'লো যে যেটো কথা কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু সম্পৰ্কত কৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সম্পৰ্কত কৈছে নিৰ্বাচনত কথা কৈছে বুলি কৈছে তাতোতকৈ ডাঙৰ কথা মই তেখেতক সোঁৱৰাই দিব বিচাৰিছোঁ উচ্চতম ন্যায়ালয়ৰ যে কণ্টেন্টছ অবজাৰভেশ্যন ৰাহুল গান্ধী ডাঙৰীয়াই ৰাফেলৰ সম্পৰ্কত কওঁতে ক্ষমা খুজিবলগীয়া হ'ল অৰ্থাৎ ৰাফেলৰ সম্পৰ্কত তেওঁ ইৰেছপন্সিবল মন্তব্য কৰিলে মিছা কথা কৈছিলে তাৰ কাৰণে আদালতত ক্ষমা বিচাৰিবলগীয়া হ'ল একেটা কথাই কওঁ সেইদিনা যিটো টাৱাং ছেক্টৰত যিটো 2000 স্কোয়াৰ হেক্টৰ যে চীনা সৈন্যই চীনাই এইটো বস্তুৰ লগত কিন্তু সম্পৰ্ক নাই মই হেতুৱে কৈছোঁ যে তেখেতে যে কৈ দিলে যে নিৰ্বাচনী জুমলা বুলি সেই কথাটোৱে মই কৈছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ সেই মিছা কথা আদালতত প্ৰতীয়মান হ'ল গতিকে তেখেতসকলৰ নেতৃত্বই মিছা কথা কয় ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই যি কথা কয় তাক কৰি দেখুৱায় আৰু সেই কথাটোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰি দেখালে BTR চুক্তিত স্বাক্ষৰিত কৰি তাক প্ৰমাণ কৰি দেখালে BTRৰ উন্নয়ন প্ৰমাণ কৰি দেখালে আৰু এটা কথা মই আপুনি যিটো প্ৰসংগ উলিয়াইছে যে BTRত ভাৰতীয় জনতা পাৰ্টি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে এটা নিৰ্বাচনমুখী কাম কাজ কৰিছে আৰু এটা কথা প্ৰচাৰ কৰা নাই দে এইটো ভুল কথা আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সন্মিলন কৰিছোঁ অৰ্থাৎ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ লগত দিলীপ শইকীয়া ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে সম্পৰ্ক স্থাপন কৰিবৰ কাৰণে এইবিলাক সভা অনুষ্ঠিত হৈছে তাত আমাৰ এতিয়ালৈকে নিৰ্বাচনী প্ৰচাৰ কাৰ্য অনুষ্ঠিত হোৱা নাই আৰু দ্বিতীয় কথা হৈছে কি যে সকলোটো ৰাজনৈতিক দলে নিজৰ সংগঠন সম্প্ৰসাৰিত কৰে কিন্তু এটা কথা ঠিক যে আজি বড়োভূমিৰ যি BTRৰ যি বড়োসকল ৰাভাসকল তাৰ আদিবাসীসকল তাৰ কলিতাসকল তাৰ
তাৰ বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি শক্তিশালী শান্তিপূৰ্ণ বড়োলেণ্ড প্ৰতিষ্ঠা বড়োভূমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে BTR প্ৰতিষ্ঠা কৰিবৰ কাৰণে চৰকাৰে কাম কাজ কৰিছে তো গতিকে চৰকাৰৰ যি মুখ্যমন্ত্ৰী ডাঙৰীয়া যিকেইটা বক্তব্য কৰিছে এটা পলিচিৰ বক্তব্য ইট ক্ৰিটিচিজম এগেইনষ্ট দ্য পলিচি অফ দ্য গভৰ্ণমেণ্ট মই বাকীসকলৰ কাষলৈ আহিব লাগিব আপুনি যিটো কথা কৈছে যে মুখ্যমন্ত্ৰীয়ে যি কয় সেয়া কৰি দেখুৱায় কিন্তু প্ৰত্যেকটোৱে কৰি দেখুৱাইছে জানো নিশ্চিতভাৱে কৰি দেখুৱাইছে হাগ্ৰামা মহিলাই যোৱাবাৰ জেললৈ পঠিয়াম বুলি কৈছিলে BTR চৰকাৰ গঠন কৰি তেওঁৰ বিৰুদ্ধে CBI নিয়াৰ সমস্ত তদন্ত কৰা হ'ব বুলি কৈছিলে যোৱা 5 বছৰত তেখেত মুখ্যমন্ত্ৰী তাত একেলগে চৰকাৰ থাকিলে হাগ্ৰামা মহিলাই ক'ত জেললৈ পঠিয়ালে মই দাদা ক'লো নে কথাটো কওক হয় এতিয়া কথাটো হৈছে এইটো যে নিশ্চিতভাৱে হাগ্ৰামা মহিলাৰীৰ সন্দৰ্ভত যিবিলাক বক্তব্য কৰিছিল দ্য গেম ইজ নট অভাৰ গেমটো অভাৰ হৈ যোৱা নাই নহয় আরে নিশ্চিত হবে these crimes are the continuous offense না 5 বছর যে 5 বছর কিবা পদক্ষেপ ললে নেকি 5 বছর বেশি দেরি হোৱা নাই দাদা these are the economic offense can be registered in any time can be investigated in any time in future নাই হেতু মানে গুটেই কথাটো মই আপুনি ক'ব পাৰে তেনেকা যুক্তিৰ খাতিৰত কিন্তু এতিয়া ধৰ প্ৰমোদ বড়োৰ এগেইনষ্টত যিবিলাক কথা কৈ থকা হৈছে তাৰমানে এইবিলাক অকল নিৰ্বাচনৰ বৈতৰণি পাৰ হ'বৰ কাৰণে মুখ্যমন্ত্ৰীয়ে কৈ আছে না প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে কথা কোৱা নাই পলিসি কথা বিৰুদ্ধে কৈছে এগেইনষ্ট দা পলিসি আমাকে পলিসি কথা কৈছে পলিসি তাৰমানে হেকিনে নিৰ্বাচনত জয়ী হ'বৰ কাৰণে হেকিনে কথা কৈ আছে নিৰ্বাচনত জয়ী হ'বৰ কাৰণে নহয় সেই পলিসি ভাৰতীয় জনতা পাৰ্টিয়ে বিচাৰে ভাৰতীয় জনতা পাৰ্টি হাগ্ৰামা মহিলাৰ জেললৈ যোৱাটো বিচাৰিছিল ভাৰতীয় যোৱা 5 বছৰটো একো নহল এতিয়া হাগ্ৰামা গামছা পিনা বুলি আপোনালোক সাজু হৈ আছে গেম ইজ নট অভাৰ মই কৈছো না গেম ইজ নট অভাৰ এটো এতিয়া গেমটো শেষ হৈ যোৱা নাই তাৰমানে চহৰীয়া এতিয়াও জেলত ভৰাব পাৰে কিন্তু গেম ইজ নট অভাৰ এইবোৰ কোৱা কথা আৰু যদি কিবা প্ৰমাণ থাকিলে হয় যোৱা 5 বছৰ তেওঁলোকে কিবা ব্যৱস্থা ল'লে হয় একো ল'ব পৰা নাই তাৰমানে না আমাৰ মাননীয় সভাপতিৰ বিৰুদ্ধে কিবা অভিযোগ আছে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এটা উপায় বুলি আমি ভাবোঁ আৰু এটা কথা আপোনালোক কৈ থওঁ যে BTC চুক্তি হোৱাৰ পিছত 40টা বিভাগ আমাক দিছে এটা বিভাগ কিন্তু আমাৰ হাতত নাই সেইটো গৃহ বিভাগ BTCৰ আইন শৃংখলাৰ সমস্ত দায়িত্ব কিন্তু অসম চৰকাৰৰ BTCৰ নাই BTCত যে 2008 চনৰ 12 চনত দুটা গোষ্ঠী সংঘৰ্ষ হৈছে BTCৰ প্ৰশাসন আইন শৃংখলা নিয়ন্ত্ৰণ কৰাৰ বাবে দায়িত্ব নহয় এই আছিল ৰাজ্য চৰকাৰৰ দায়িত্ব দ্বিতীয় কথা হ'ল তাৰ যেতিয়া বৰ্তমান যিজন চিফ প্ৰমোদ বড়ো ডাঙৰীয়া তেওঁৰ নেতৃত্বত সঘনাই আন্দোলন হৈছিলে ডিভাইড আছাম 50-50 হওক বা বিভিন্ন ধৰণৰ সংঘৰ সৃষ্টি হৈছিলে তেওঁলোকে আন্দোলন কৰিছিল আৰু তেওঁলোক যিহেতু BTR চুক্তি কৰি এখন আইনত পৰিণত হোৱা নাই এখন চুক্তিহে কৰিছে আৰু চুক্তি কৰি তেওঁলোক আজি শাসনত আছে গতিকে এই যে শান্তি আনিলোঁ এক সংঘাতপূৰ্ণ পৰিৱেশৰ অৱসান ঘটিল এইটো আমাক BPF হওক বা হাগ্ৰামা মহিলাৰ ডাঙৰীয়াক তেওঁলোকে দায়ী কৰি একো লাভ নাই কাৰণ তাৰ বাবে আমি কোনো প্ৰকাৰে জড়িতও নহয় আৰু তাৰ বাবে আমি দায়বদ্ধও নহয় আৰু এটা কথা আপোনালোক কৈ থওঁ যে যোৱা 5 বছৰত যথেষ্ট নকৰিব লগা কাম UPPL চৰকাৰ দিনত হৈছে আনকি ছাত্ৰ ছাত্ৰীসকলৰ পাঠ্যপুথিও নকল কৰি তেওঁলোকে প্ৰমাণ পোৱা গৈছে কিন্তু তৎসত্ত্বেও আমাৰ মাননীয় সভাপতি মহোদয় কৈছে যে এওঁ 5 বছৰ যেটা শাসন কৰিছে এওঁ কোনো অসুবিধা দিব নালাগে কাৰণ এটা সময় এনেকুৱা হৈছিল যে BTCত 21 দিনলৈকে এটা মাহত 21 দিনলৈকে বন্ধ ঘোষণা কৰা হৈছিল গতিকে এতিয়া যাতে সেই পৰিৱেশ সৃষ্টি নহয় আৰু BPFে সদায় BTCৰ উন্নয়নৰ কাৰণে কাম কৰে আৰু এটা কথা আপোনালোক স্পষ্ট কৰি থওঁ যে BTCতে কৈ থাকে দ্বিতীয় শ্ৰেণীৰ নাগৰিক দ্বিতীয় শ্ৰেণীৰ নাগৰিক BPF দলৰ আমাৰ মাননীয় সভাপতিৰ নেতৃত্বত BTCত যিটো দৃষ্টিভংগী লোৱা হৈছে সকলো শ্ৰেণী 2003 চনৰ 10 ফেব্ৰুৱাৰীলৈকে যিসকল BTCৰ বাসিন্দা সেইসকলে প্ৰথম শ্ৰেণীৰ নাগৰিক তেওঁলোকৰ ভূমিৰ অধিকাৰৰ পৰা সকলো ধৰণৰ অধিকাৰ তেওঁলোকে লাভ কৰিব আৰু যিটো BTCৰ যিটো আন্তঃগাঁথনি হাগ্ৰামা মহিলাৰীৰ সেই 17 বছৰীয়া কাৰ্যকালত 4,500 কিলোমিটাৰ ৰাস্তা পকীকৰণ কৰা হৈছে এইটো অসম্ভৱ এখন সাধাৰণ কাউন্সিলে টেৰিটৰিয়েল কাউন্সিল দুটামান কথা আপোনালোক ইয়াতে কৈ থওঁ এক ভাৰতৰ ভিতৰত একমাত্ৰ BTCয়ে হয় য'ত 6 শিডিউল আছে ভৈয়াম অঞ্চলত সাধাৰণতে 6 শিডিউল সদায় পাহাৰীয়া অঞ্চলত দিয়া হয় কিন্তু হাগ্ৰামা মহিলাৰীৰ বিচক্ষণ নেতৃত্বৰ কাৰণে আপোনাৰ আমাৰ ভৈয়াম অঞ্চলত 6 শিডিউল ইমপ্লিমেণ্ট কৰা হৈছিল আৰু এই যে 17 বছৰে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTC-বাসীৰ কাৰণে বড়োলেণ্ডবাসীৰ কাৰণে তেওঁৰ যিটো আত্মসন্মান BTC-বাসীৰ আত্মসন্মানক তেওঁ সদায় শীৰ্ষস্থানত আৰোহণ কৰাই তেওঁ বিভিন্ন ধৰণৰ কাম কৰিছে আজি আপুনি যদি চাই অকল ইয়াতেই নহয় দিল্লীত বড়োলেণ্ড ভৱন কলকাতাত বড়োলেণ্ড ভৱন চেন্নাইত বড়োলেণ্ড ভৱন বা আপোনাৰ বেংগলোৰ বড়োলেণ্ড ভৱন সেইবোৰ যিটো আন্তঃগাঁথনি আজি যিটো বড়োলেণ্ড সচিবালয় BTCৰ সচিবালয় নিৰ্মাণ কৰিছিল হাগ্ৰামা মহিলাৰ দিনত হৈছে বিশ্ববিদ্যালয় হওক চিকিৎসা মহাবিদ্যালয় হওক চেণ্ট্ৰেল ইউনিভাৰ্চিটি হওক টেকনিকেল CIT ইনষ্টিটিউট প্ৰতিটো ক্ষেত্ৰতে
শিক্ষাৰ ক্ষেত্ৰতে হওক আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰতে হওক আমাৰ BTC বাসীৰ স্বাভিমানৰ ক্ষেত্ৰত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কোনো দিনে আপোচ কৰা নাই আৰু ভৱিষ্যতেও নকৰে আৰু আপোনালোকক আজি এই মঞ্চৰ পৰা মই দৃঢ়তাৰে কৈছোঁ যে সমাগত BTC নিৰ্বাচনত BPF দলে একক সংখ্যাগৰিষ্ঠ দল হিচাপে নিৰংকুশ সংখ্যাগৰিষ্ঠ লাভ কৰিব আৰু চৰকাৰ গঠন কৰিব বিজেপিয়ে যে যুদ্ধাংদেহী মনোভাৱেৰে নামি পৰিছে আপোনালোকৰ কিমান ক্ষতি কৰিব বিজেপিয়ে নাই আমাৰ একো ক্ষতি নকৰে কাৰণ আজি আপোনালোকৰ সভাপতিয়ে কৈছে যে আপোনাৰ BPF 1 নম্বৰত থাকিব বিজেপি কিন্তু 2 নম্বৰলৈ আহিব আৰু UPPL একদম 3 নম্বৰত থাকিব হাগ্ৰামা মহিলাৰ কিছু সময় পূৰ্বে কৈছে সেইটো সঁচা কথা কিন্তু সেই বুলি আমি নিৰংকুশ সংখ্যাগৰিষ্ঠ লাভ সেইটো কিন্তু কোনো অস্বীকাৰ কৰিব নোৱাৰে আৰু বিজেপিয়ে তেওঁলোকৰ ভোট পাবৰ কাৰণে যিকোনো ধৰণৰ তেওঁলোকে প্ৰচাৰ কৰিব তাত আগতেও কৰিছে আমি তাৰ বাবে কোনো ধৰণৰ শংকিতও নহয় আৰু আমাৰ যিটো নিজস্ব আমাৰ যিটো প্ৰতিটো জাতি জনগোষ্ঠীৰ আমি যিটো সঁহাৰি লাভ কৰিছোঁ প্ৰতিটো জাতি জনগোষ্ঠী আজি বড়োলেণ্ড যিটো আত্মা জড়িত হৈছে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আজি UPPL দলৰ কিন্তু সম্পৰ্ক নাই কালি যদি UPPL দলৰ কোনোবা কৰ্মী যদি বাহিৰত যায় ভাৰতৰ অন্য ঠাইত যে মই UPPL দলৰ অমুক দায়িত্বত আছোঁ UPPL দল ক'ৰ হয় সেই কথাটো তেওঁলোকে হেৰি কৰিব কিন্তু আমি দৃঢ়তাৰে ক'ব পাৰোঁ যে আমি বড়োলেণ্ড পিপলছ ফ্ৰণ্টৰ বড়োলেণ্ড BTC বাসী আমি মই ধন্যবাদ জনাইছোঁ মই নীলকান্ত গৰাৰী ডাঙৰীয়া মই আকৌ আপোনাৰ কাষলৈ যাব বিচাৰিছোঁ কিন্তু আপোনাক এটা বক্তব্য মই অকণমান দেখুৱাই ল'ব বিচাৰোঁ যে কিছুদিনৰ পূৰ্বে UPPLৰ যিগৰাকী প্ৰমোদ বড়োৰ পিছতেই মূল হোতা ৰাজু নাৰ্জাৰীয়ে স্পষ্টকৈ বিজেপিৰ বিৰুদ্ধে এখন ৰাজহুৱা সভাত বক্তব্য ৰাখিছিল কৈছিল যে বিজেপিৰ লগত থকাৰ কাৰণেই BTRত তেওঁলোকে স্বতন্ত্ৰভাৱে কাম কৰিব পৰা নাই আৰু সেইকাৰণে এইবাৰ তেওঁলোকে অকলশৰীয়াকৈ নিৰ্বাচনত যুঁজিব বিচাৰে আৰু চৰকাৰ কৰিব বিচাৰে বিজেপিয়ে হকাবগা কৰে বুলি কৈছে ওলোটা কথা কৈছে মুখ্যমন্ত্ৰীয়ে তাত যে বিজেপিয়ে এইবাৰ কৰিহে বড়োভূমিক ন্যায় দিব সকলো জাতি জনগোষ্ঠীক তাত কোনো দ্বিতীয় শ্ৰেণী নাথাকিব VCDC নিচিনা বৰালি মাছে সৰু মাছক গিলি খাব নোৱাৰিব টকা দিয়ে দিল্লীয়ে টকা দিয়ে দিছপুৰে কিন্তু তাত VCDC নামৰ এই বৰালি মাছটোৱে সকলো গিলি পেলাই বুলি কৈছে তেওঁলোকেহে ডিচিশ্যন লয় বুলি কৈছে সেই একেটা সময়তে দিলীপ শইকীয়াৰ বিৰুদ্ধে গৰজিছে ফেৰেংগাঁও নিচিনা EM ৰাজনৈতিক কোনো জ্ঞান নাই বুলি কৈছে দিলীপ শইকীয়াক সাংসদ হ'ব পাৰে কিন্তু তেওঁ একো নাজানে বুলি কৈছে ইমান মিত্ৰতা আছে কিন্তু ইমান যুদ্ধাংদেহী কথা কৈছে অকল দিলীপ শইকীয়া ফেৰেংগাঁৱৰ মাজত যুদ্ধ হোৱাই নহয় আজিৰ দিনটোত সংবাদমেল পাতি আপচুৰ সভাপতি দীপেন বড়োও বিজেপিৰ বিৰুদ্ধে কি কৈছে দিলীপ শইকীয়াৰ বিৰুদ্ধে মই অকণমান দেখুৱাই ল'ব বিচাৰোঁ প্ৰচাৰৰ নামত কোনোবা জাতি জনগোষ্ঠীক আঘাত দিয়া প্ৰচাৰৰ নামত আমাৰ যি খাতামপুৰীয়া এটা সমন্বয় যি ভাতৃত্ববোধ আমাৰ যি এটা শান্তি পৰিৱেশ বিৰাজমান হৈ আছে সেইটো আঘাত দিব নালাগে সেইটো বিনষ্ট কৰিব নালাগে তো ইয়াৰ কাৰণে আমাৰ দৃষ্টিগোচৰ হৈছে যে যোৱা কেইদিনমান আগত অসম ৰাজ্যিক বিজেপিৰ সভাপতি আৰু সাংসদ দৰং ওদালগুৰিৰ সাংসদ অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই এটা মন্তব্য প্ৰদান কৰিছিল সেই মন্তব্যই সমগ্ৰ BTRত এটা মানে এটা ষ্ট্ৰং এটা ৰিয়েকশ্যন সৃষ্টি কৰিছে কিয়নো তেওঁ নিজৰ বক্তব্যত প্ৰদান কৰিছিল যে এটা ঠাইত 6 শিডিউল আৰু ট্ৰাইবেল বেলেঞ্চ ব্লক একেলগে থাকিব নোৱাৰে তো এই কথাটো নিখিল বড়ো ছাত্ৰ সন্থাই আমি স্পষ্ট ভাষাৰে ক'ব বিচাৰিছোঁ ট্ৰাইবেল বেলেঞ্চ ব্লক আৰু 6 শিডিউলক লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই কেতিয়াও আমি আপোচ নকৰোঁ কিয়নো BTRত ট্ৰাইবেলৰ অধিকাৰ আৰু নন ট্ৰাইবেলৰ অধিকাৰ 2003 যি চুক্তি হৈছিল ইয়াত ক্লিয়াৰকৈ সন্নিৱিষ্ট কৰা হৈছে 30টা ট্ৰাইবেলৰ কাৰণে ৰিজাৰ্ভ 5টা আনৰিজাৰ্ভ আৰু 5টা হ'ল জেনেৰেলৰ কাৰণে এইটো ৰিজাৰ্ভ কৰা হৈছে আৰু 19টাকে ট্ৰাইবেল বেলেঞ্চ ব্লকক সামৰি পেলাইহে এই অঞ্চলত ট্ৰাইবেল মানুহ থাকেই ট্ৰাইবেলৰ ভূমি সেই হিচাপে ইয়াত 6 শিডিউল ক্ৰিয়েশ্যন কৰা হৈছে এপছু BLT NDB 5000 শ্বহীদৰ বিনিময়ত এটা ৰক্তাক্ত পৰিৱেশৰ বিনিময়ত ইয়াত 6 শিডিউল এটা তৈয়াৰ কৰা হৈছে এটা ব্যৱস্থা ক্ৰিয়েশ্যন কৰা হৈছে আৰু ইয়াৰ কাৰণে ট্ৰাইবেল বেলেঞ্চ ব্লকত প্ৰটেক্টেড ক্লাছ বিভিন্ন মানে জনগোষ্ঠী সৰুক্ষুদ্ৰ শ্ৰেণীক ৰখা হৈছে তেওঁলোকে মাটি কিনা বেচা চব কৰিব পাৰে আৰু BTRৰ সমগ্ৰ মাটি 5টা জিলাত ট্ৰাইবেল বেলেঞ্চ ব্লক নহয় ট্ৰাইবেল বেলেঞ্চ ব্লক নিজৰ জাগাত আছে নন বেলেঞ্চ ব্লক নিজৰ জাগাত আছে তো মাটিৰ অধিকাৰ পাবৰ কাৰণে এতিয়া সকলোৱে মাটিৰ পট্টা মাটি অধিকাৰৰ কথা উল্লেখ কৰে BPFও কৈছে UPPLও কৈছে BJPও কৈছে আমাৰ কথাটো হ'ল স্পষ্ট যে চৰকাৰে নিজৰ নীতি আৰু নিজৰ যি এটা ছিষ্টেমৰ আধাৰত মাটিৰ অধিকাৰ দিয়াটো যুক্তি সহকাৰে তেওঁলোকে দিব লাগে এয়া আছিল দীপেন বড়োৰ বক্তব্যৰ কিয়দাংশ মই গৰাৰী ডাঙৰীয়া আগন্তুক দিনত এই ইছ্যুটোক লৈ
BTC বা BTRৰ ৰাজনীতি বেলেগ ধৰণৰ উত্তপ্ত হ'ব নেকি? নিত্যমণি শইকীয়া আকৌ নমস্কাৰ জনাইছোঁ আপোনাক আৰু মই ধৰি লৈছোঁ মোৰ এইটো অন্তিম স্পীচ হ'ব চাগে একদম মই শেষ কৰিব লাগে চমুকৈ কওক যিয়ে নহওক হয় হয় এতিয়া আমি যিটো লক্ষ্য কৰিছোঁ বা আমি যিটো দেখিছোঁ মানে BTRত বা BTCত পানী ঘোলা কৰি কোনোবা যদি মাছ ধৰিব বিচাৰিছে সেইটো ঠিক নহ'ব বুলি আমি ক'ব খুজিছোঁ যিহেতু আমাৰ BTR বা BTCৰ চুক্তি এটা সময়ত আমাৰ অটল বিহাৰী বাজপেয়ী বা হোম মিনিষ্টাৰ সেইটো সময়ৰ এল.কে. আদৱানী তেওঁলোকে কৰি গৈছিল কিন্তু এতিয়া আকৌ তাৰ ওলোটা যিবিলাক কাম কৰি আছে বা কৈ আছে সেইটো আমি আচলতে আমি ৰাজনীতিবিদ নহয় আৰু আমাৰ সাহিত্যবা হিচাপে আমি সেইটো ক'বলৈ বিচৰা নাছিলে কিন্তু আমি ক'ম যে আজি ছেকেণ্ড ক্লাছ চিটিজেন বা গভ জব BCDC লেণ্ড ৰাইট 6 শিডিউল এৰিয়া ট্ৰাইবেল আৰু ব্লক এইবিলাক কোৱাটো আমাৰ কাৰণে অত্যন্ত মানে দুখজনক হৈছে বুলি আমি ক'ব লাগিব সেইটো মানে শইকীয়া ডাঙৰীয়া হয় তাৰ বাদেও আপুনি চাব যে আমাৰ সন্মানীয় দৰং ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া তেওঁ যিবিলাক কৈ আছে তাৰ আগতেও এবাৰ তেওঁ ক'লে যে বড়োফাক লৈ পেলাই বড়োসকলে ৰাজনীতি কৰিব নালাগে আচলতে বড়োফাক লৈ পেলাই কোনো ৰাজনীতি কৰা নাই সেইটো আমি দেখি আছোঁ সেইটো কাৰণে কিছুমান ইছ্যুত আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া সোমাইছে সেইটো মানে আমি এনেকুৱা ধৰি লৈছোঁ যে পানী ঘোলা কৰি কিবা এটা হ'লেও পানীত মানে মাছটো ধৰাৰ এটা পলিচি লৈছে আমি সেই তেনেকুৱা দেখিবলৈ পাইছোঁ হয় মই ধন্যবাদ জনাইছোঁ লাষ্টত মই আকৌ ক'ম হয় যে BTR বা BTCৰ যিটো শান্তি সম্প্ৰীতি এতিয়া আছে সেইটো আমি বৰ্তাই ৰাখিবলৈ চেষ্টা কৰিম একদম বহুত বহুত ধন্যবাদ আপোনাক এইখিনি ৰূপক দাস একদম শেষ বক্তব্যটো আপোনাৰ কি হ'ব মানে এতিয়া শাসকীয় দলৰ এনেকুৱা হৈছে নীতিহীন মানে ক্ষমতা সৰ্বস্ব ৰাজনীতিত তেওঁলোকে পোহাৰ মেলিছে আৰু সেইকাৰণে এতিয়া তেওঁলোকে বাঘে চাগে একেলগে শাসন কৰাৰ এটা চেষ্টা চলাইছে যাক ইতিমধ্যে তেওঁলোকে দুৰ্নীতিগ্ৰস্ত বুলি ক'লে যাক জেলত ভৰাম নিয়াৰ দ্বাৰা এয়া হ'ব তেওঁৰ অনুসন্ধান কৰিব এই ধৰণৰ গোচৰ হ'ব এই ধৰণৰ কথা কোৱা দলবিলাকৰ লগত বা সেই নেতা নেত্ৰীৰ লগতে আজি তেওঁলোকে একত্ৰিত হৈ আৰু পুনৰ শাসনভাৰ চলোৱাৰ যি কুচকাৱাজ চলাইছে এইটোৱে প্ৰমাণ কৰে আৰু ইতিমধ্যে আজি বিজেপিৰ মুখপাত্ৰ গোস্বামী ডাঙৰীয়াই কৈছে যে মানে কেছ আৰু পিছতো দিব পাৰি ফিনেন্সিয়েল মেটাৰত হ'লে অমুক তমুক তেতিয়াহ'লে এইটোৰ পৰা তেওঁলোকৰ দলত যিখিনি কংগ্ৰেছৰ পৰা যোৱা এটা সময়ত তেওঁলোককে দাগী বুলি কৈছিল তেওঁলোকো ক'ৰবাত নহয় ক'ৰবাত আশ্বস্ত হোৱাতকৈ তেওঁলোকৰ ক'ৰবাত অলপ সন্দিহান হৈ থকাটো ভাল হ'ব নেকি ভৱিষ্যতলৈ কাৰণ তেখেতে কোৱাৰ দৰে যদি আৰু ভৱিষ্যতে তেওঁলোকৰ ওপৰতো এই ধৰণৰ কথাবিলাক হয় তেওঁলোকৰ কিন্তু বৰ সুখনিদ্ৰা তেওঁলোকৰ নাহিব বুলি মই ৰূপক দাস জয়ন্ত গোস্বামী আৰু চহৰীয়া আৰু নীলকান্ত গয়াৰী ডাঙৰীয়া বড়ো সাহিত্য সভাৰ সাধাৰণ সম্পাদক তেখেতকো মই ধন্যবাদ জনাইছোঁ সকলো বিচাৰ BTRৰ জনতাই কৰিব আমি একো নকওঁ সকলোৱে চাই আছে কোৰ পানী কলৈ যাব আহি থকা সময়ে ক'ব আপচু আৰু বড়ো সাহিত্য সভাৰ উদ্যোগে কিমানখিনি সফলতা লাভ কৰে সেয়াও সময়ে ক'ব আজিৰ অভিমত